ইমান পিছ পৰি থাকিলে যে এই অঞ্চলটো বুঢ়ীদিহিং বা বৰডুমচা অঞ্চলটো মেইন কাৰণটো সন্ত্ৰাসবাদ। চুমি আগতে খুব চেনি আছিলে বুজিছেনে, এতিয়া পুলিচ হ'ল, পুলিচ হোৱাৰ পাছত এই চেনিটো কমিলে, এতিয়া কিন্তু কাৰো লগত কথা নপতা হৈছে। যেতিয়া আমি দীপশিখা বৰুৱা বাইদেউক এফালে থওঁ আৰু তনুশ্ৰী বাইদেউক এফালে থওঁ, মানে হাতী আৰু নিগনি। কিন্তু ইয়াততো কেঁচা সোণ পোৱা যায়, গমেই পায়। আটাইতকৈ ধনী ঠাই অসমৰ ভিতৰত চাহপাত হওক, সকলোবিলাক কয়লা হওক, সকলো আছে। নাই মাত্ৰ শিক্ষাৰ ভাল এখন প্ৰতিষ্ঠান। এই কথাখিনিয়ে কেনেকৈ দুখ দিয়ে আপোনালোকক? কিন্তু বাইদেউ মানে আমাক অলপ মানে ইম্পৰ্টেঞ্চটো দিয়ে, বাকীবোৰো দিয়ে কিন্তু গালিও দিয়ে, কিন্তু মেমে মানে আমাক অলপ ইম্পৰ্টেঞ্চটো অলপ বেছিকৈ দিয়ে মানে। নেজানো কি দেখিলে। এইখিনি অঞ্চলত কিয় ড্ৰাগছৰ ইমান প্ৰভাৱটো বৃদ্ধি হোৱা কাৰণটো কি? হিচাপ মতেতো আটাইতকৈ বেছি চাগে ড্ৰাগছ ইয়াতে বিক্ৰী হয়। স্মৃতি থাকি যাব। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু মই আছোঁ পেঙেৰিত, হয়নে? আৰু পেঙেৰিত থকা এখন বিশেষ বিদ্যালয়, আৰু যিখন বিদ্যালয়ৰ নাম হৈছে বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ আজিৰ পৰা কিছু বছৰে নাম আছিল বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়। আৰু এই বিদ্যালয়খনৰ বহু ইতিহাস আছে, কাৰণ এটা বিশাল অঞ্চলত একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান, যিখন বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান, এতিয়ালৈকে চৰকাৰে ইয়াক স্বীকৃতিও দিয়া নাই। আৰু সেইখন বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি এইসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিন ভিন জেগাত ভিন ভিন বিষয়ত বা ভিন ভিনভাৱে তেওঁলোকে সংস্থাপন লাভ কৰি আছে। গতিকে এই বিদ্যালয়খনৰ ইতিহাস মানে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা আজি আমি এই বাৰ্তালাপৰ জৰিয়তে পাতিব বিচাৰিম। আৰু লগতে কওঁ যে ইয়াত আকৌ এবাৰ আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ যে ইয়াত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ খুবেই বেছি প্ৰয়োজন। আৰু আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এটাই দাবী সকলোৰে, কি যে ইয়াত এখন মানে আমাক লাগে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। গতিকে এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ইয়াত আজি এই অঞ্চলৰ জ্যেষ্ঠসকল থাকিব, প্ৰাক্তন ছাত্ৰ ছাত্ৰী থাকিব, আজিৰ ছাত্ৰ ছাত্ৰী থাকিব, আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহু এই অঞ্চলৰ ৰাইজ উপস্থিত থাকিব। গতিকে অনুষ্ঠান আৰম্ভ কৰিছোঁ, চাই থাকক বাৰ্তালাপ। ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁহি বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। জ্যেষ্ঠ শব্দটো কিয় ইয়াত প্ৰয়োগ কৰা হৈছে এই বিষয়ে আমি পাতিম। কিন্তু খুব ধুনীয়া এটা পৰিৱেশ। ইয়াৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আছে, আৰু নতুন প্ৰজন্ম আছে, আৰু জ্যেষ্ঠসকল আছে, আৰু সকলোৱে মিলিজুলি আজি আমি এই বিদ্যালয়খনৰ ওপৰত কিছু কথা পাতিব বিচাৰিছোঁ। মই আৰম্ভণিতে কৈছোঁ, এই অঞ্চলটোত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই বুলি ক'বই পাৰি। আৰু এইখন বিদ্যালয়ে 15 বছৰ সম্পূৰ্ণ কৰিছে, আৰু তেনে সময়ত তেওঁলোকে আয়োজন কৰিছে এই অনুষ্ঠানটোৰ। উদ্যোক্তাসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক আমন্ত্ৰণ কৰা হ'ল, আৰু এই বিষয়বস্তুখিনি আমি উপস্থাপন কৰিবলৈ কিছু পৰিমাণে চেষ্টা কৰিম। দুয়োজনকে ধন্যবাদ। আপোনালোক আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। ধন্যবাদ। কিয় ভাবিলা যে ইয়াত এনেকুৱা এটা অনুষ্ঠান কৰিব লাগে, আৰু বহুতখিনি কথা ক'বলগীয়া আছে যাতে সকলোৱে গম পাওক কথাখিনি? যিহেতু আমাৰ বৰডুমচা পেঙেৰি অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা, সেয়ে আমি বিপ্লৱ দা, মই আৰু আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগত এটা আলোচনা কৰি এই আয়োজন কৰিবলৈ মানে কথাটো আলোচনা কৰিলোঁ। তাৰপিছত হৈ গ'ল তেনেকৈ। মোক কোনে মাতিম বুলি ক'লে? আপোনাৰ এই বিপ্লৱ দা। এতিয়া বিপ্লৱে কেলৈ মোক মাতিম বুলি ভাবিলা? কি কাৰণ আছে? মই অহাৰ কাৰণটো কি হ'ল, আৰু কি সমস্যা আছে, মই সেইখিনি অকণমান জানিব বিচাৰিছোঁ ইয়াত। পোনপ্ৰথমে আজি আপুনি ইয়াত উপস্থিত হোৱাৰ বাবে অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক হিচাপে মোৰ ফালৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আপোনাক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বিশেষ এটা মানে মোৰ খুব আগ্ৰহ আছিল। আপোনাক মই লগ পাইছিলোঁ, মই আপোনাৰ ইয়াত যেতিয়া হায়াৰ ছেকেণ্ডেৰীটো কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰীটো যেতিয়া মই ইয়াত কৰিলোঁ, ইয়াৰ পিছতে মই ডিগ্ৰীটো কৰিবৰ বাবে মই গ'লোঁ ডুমডুমা 2020 চনত প্ৰতিষ্ঠা হোৱা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়। সেই মহাবিদ্যালয়খনত যেতিয়া মই অধ্যয়ন কৰি আছিলোঁ, অধ্যয়ন কৰি থকাৰ সময়তে সেই সময়ৰ বৰ্তমানেও যিজন আমাৰ অধ্যক্ষ ছাৰ, খুব এক্টিভ তেখেত, ডক্টৰ অমৰজিৎ শইকীয়া ছাৰ, তেখেতে আপোনাক নিমন্ত্ৰণ জনাইছিল। তেখেতে যেনেদৰে নিমন্ত্ৰণটো জনাইছিল, ঠিক তেনেদৰে আপুনি আমাৰ সেই বিদ্যালয়খনত মহাবিদ্যালয়খনত আহি উপস্থিত হৈছিল। মহাবিদ্যালয়খনত উপস্থিত হৈ সেই
নৱনিৰ্মিত মহাবিদ্যালয়খনৰ যিটো এটা দুৰৱস্থা, সেই দুৰৱস্থাটোৰ সম্পৰ্কে বিশদভাৱে আপুনি আচলতে উপস্থাপন কৰিছিল জনমানসত, য'ত আচলতে এজন ছাত্ৰ হিচাপে শৈক্ষিক ক্ষেত্ৰখনত আপোনাৰ এই যি পদক্ষেপ সেই ক্ষেত্ৰত অতিকৈ আগ্ৰহী হৈছিলোঁ, যাৰ কাৰণে আজি আমি আমাৰ বৃহত্তৰ পেঙেৰি বৰডুমচা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। আপুনি লক্ষ্য কৰিব আমাৰ এই বৃহত্তৰ অঞ্চলটোত আচলতে উচ্চ শিক্ষাৰ বাবে অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছতে 2010 চনৰ আগলৈকে আমাৰ জ্যেষ্ঠ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলৰ পৰা ডিগবৈ নতুবা ডুমডুমা নতুবা মাৰ্ঘেৰিটা হায়াৰ ছেকেণ্ডেৰীটো কৰিবলৈ তাত যাবলগীয়া হৈছিল। তেনেকুৱা পৰিপ্ৰেক্ষিতত আমাৰ এই বৃহত্তৰ পেঙেৰি বৰডুমচা অঞ্চলৰ কেইজনমান মহান ব্যক্তিৰ প্ৰচেষ্টাত, ব্যক্তিসকলৰ নামটো পৰৱৰ্তী সময়ত মই যামেই তেওঁলোকৰ ওচৰলৈ। হয় হয়, আমাৰ জ্যেষ্ঠসকল আছে ইয়াতে উপস্থিত, আৰু তেখেতসকলৰ বিষয়ে আমি এইফালে আপুনি লক্ষ্য কৰিব পাৰিব। এই বিষয়ে পৰৱৰ্তী সময়ত বিশদভাৱে আমি আলোচনা কৰিম, আৰু জ্যেষ্ঠসকলো আছে। গতিকে কি হ'ল, তেখেতসকলৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলত আচলতে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা সুবিধা লাভ কৰিলে, যাৰ কাৰণে আচলতে প্ৰথমটো আমাৰ পদক্ষেপ, এই অনুষ্ঠানটো আয়োজন কৰাৰ প্ৰথমটো পদক্ষেপ হৈছে এই এনেকুৱা এটা পিছপৰা অঞ্চলত যে ইমান ধুনীয়া এটা শিক্ষানুষ্ঠান গঢ় দিলে তেখেতসকলে, যাৰ কাৰণে আজি আমি মূৰ তুলি বুকু ফুলাই শিৰ ওলাই যোৱাকৈ আমি কথা ক'বলৈ সুবিধাখিনি পাইছোঁ। গতিকে তেখেতসকলক আমি সন্মান এটা যাচোঁ সমগ্ৰ অঞ্চলটোৰ তৰফৰ পৰা, প্ৰাক্তন হিচাপে প্ৰাক্তনসকলৰ ফালৰ পৰা। তাৰপিছতে আমাৰ এই অনুষ্ঠানটোৰ সৈতে বৃহত্তৰ পেঙেৰি বৰডুমচা অঞ্চলৰ যিমানখিনি আমাৰ সমাজসেৱক, সমাজখনৰ সৈতে ওতঃপ্ৰোতভাৱে ৰাতিয়ে দিনে অহৰহ প্ৰচেষ্টা ফলত বিভিন্ন ধৰণৰ ক্ষেত্ৰত অঞ্চলটোক আগবঢ়াই নিয়াত অৰিহণা যোগাই আহিছে, তেখেতসকলক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। যিসকল আজি বহুত এনেকুৱা ব্যক্তি আমাৰ এই সমাৰোহখনিত নতুনকৈ যোগদান কৰিছে, মানে নাম সন্নিৱিষ্ট হৈছে বিদ্যালয়খনৰ সৈতে, তেখেতসকলৰ বিভিন্ন ধৰণৰ সুদিহা পৰামৰ্শ, মতামত বা অৰ্থনৈতিকভাৱে সহযোগিতাই হওক। বুজিছোঁ বিপ্লৱ, মই মেইন কথালৈ আহিম, মই জ্যেষ্ঠসকলক পাতি লওঁ, তোমাৰ লগত পাতিম। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম। মই বেটছ ৱাইজত তেওঁলোকক আহিবলৈ অনুৰোধ কৰিছোঁ, কাৰণ বন্ধু বান্ধৱীসকলৰ লগত যেতিয়া কথাখিনি পাতিম এই বিদ্যালয়খনৰ বিষয়ে আৰু কিছু কথা আমি জানিবলৈ পাৰিম। কিন্তু এইসকল ব্যক্তি, যিসকল ব্যক্তি সন্মুখত আপোনালোকে দেখা পাই আছে, তেওঁলোকৰ প্ৰচেষ্টাতেই 2010 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। খুৰা, আপোনাৰ অৰিহণা ইয়াত আছে। সেই সময়ত আপোনাৰ ঘৰ শিৱসাগৰত, বৰ্তমান ইয়াতে থাকে। সেই সময়ত কেনেকুৱা আছিল? 2010 চনত এই অঞ্চলটোত কি আছিল, আৰু আপোনালোকৰ চিন্তা কেনেকৈ আহিল যে ইয়াত এখন বিদ্যালয় কৰিব লাগে? একচুৱেলি আমি মেট্ৰিক পৰীক্ষা যেতিয়া ইয়াত অনুষ্ঠিত হৈ থয় হাইস্কুলত, তেতিয়া আমি 2-3 বছৰ আলোচনা কৰিছিলোঁ যে হায়াৰ এডুকেশ্যনৰ কাৰণে এই অঞ্চলটোত কোনো সুবিধা নাই। 2010 চনৰ মেট্ৰিক পৰীক্ষা চলি থাকোঁতে আমি তাত যিখিনি মানুহ এইখিনিয়ে আছিলে সমিতিত আলোচনা কৰিলোঁ যে এইবছৰ যি হওক 10-15জন ছাত্ৰ ছাত্ৰী হ'লেও আমি এখন খুলিম, মানে জুনিয়ৰ কলেজ এখন ষ্টাৰ্ট দিম। সেইমতে জুন মাহৰ 6 তাৰিখৰ পৰা জুলাই মাহৰ 6 তাৰিখৰ পৰা আমাৰ ইয়াত এখন LP স্কুল আছিলে, সেই LP স্কুলতে আমি প্ৰথম আৰম্ভ কৰোঁ। তাত 2 বছৰ কৰাৰ পিছত আমি এই বিল্ডিংটো বনাই ইয়ালৈ শিফ্ট কৰিছোঁ। এতিয়া এখন চৰকাৰী নে বেচৰকাৰী? বেচৰকাৰী। এতিয়া চৰকাৰী এখনো নাই, একোৱেই নাই। যিমান ডনেশ্যনৰ ওপৰত আমাৰ চব চলিছে, ছাত্ৰ ছাত্ৰী ফিজৰ ওপৰতে আমাৰ বিদ্যালয়খন চলি আছে। 15 বছৰ এনেকৈ চলি আছে। আৰু এই অঞ্চলটোতে স্কুল নাই, মানে উচ্চ শিক্ষাৰ একো প্ৰতিষ্ঠান নাই। এইখনে, তাৰপিছত এখন ডুমচাত এখন হৈছে, এখন পিছত খুলিছে। আৰু প্ৰাইভেটো নাই? নাই। আচৰিত কথা। তো কেনেকৈ ছাত্ৰ ছাত্ৰী কেনেকৈ আগবাঢ়ি গৈ আছে, ক'ত পঢ়িবলৈ যায়, সেইখিনি বাৰু মোক কৈছে, বিপ্লৱতে কৈছে। তো কিমান কষ্টকৰ হয় আপোনালোকৰ মতে এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত? শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হয়, কাৰণ আমি এতিয়া দেখা পালোঁ আমাৰ এই জ্যেষ্ঠ মহাবিদ্যালয়ত, নহয় একচুৱেলি জ্যেষ্ঠ বিদ্যালয়ত এই ফাৰ্ষ্ট ডিভিজনৰ কোনো ল'ৰা ছোৱালী নাহে। যিখিনি পাওঁ আমি ছেকেণ্ড ডিভিজন পাওঁ, থাৰ্ড ডিভিজন পাওঁ। আমাৰ ছাৰ বাইদেউসকলৰ প্ৰচেষ্টাত আমাৰ প্ৰায় প্ৰত্যেক বছৰে 2 বছৰটো 100% ল'ৰা ছোৱালী পাছ কৰিছে। বাকীখিনি 15 বছৰত এগ্ৰিগেট হয়গৈ
8-9% কিবা এটা এগ্ৰিগেট গোটেই 15 বছৰৰ ভিতৰত এভাৰেজ হিচাপে হয় এতিয়া যোৱা বছৰ 96% হৈছে এই বছৰ তাৰ আগৰ বছৰ 10% তেনেকৈ চলি আছে এইবোৰ চব আমাৰ বাইদেউসকলৰ প্ৰচেষ্টাৰ ফলত যদি আমি সাধাৰণ অলপ পইচা দিব পাৰোঁ তেখেতসকল মানে ফ্ৰী খাটি আছে বুলি ক'লেও বেয়া নহয় তেনেকুৱা এটা অৱস্থা আমাৰ তো এনেকুৱা অৱস্থাত এখন বিদ্যালয় চলি আছে যি বিদ্যালয়খনে 15 বছৰ সম্পূৰ্ণ কৰিছে আৰু কি সমস্যা আছে দাদা মানে কওক কথা মেইন সমস্যাখিনিলৈ আহক আপোনালোক সমস্যাখিনি ক'বলৈ এওঁক দায়িত্ব দি থৈছোঁ বাৰু অ'কে ক'ব আপুনি কওক আচলতে সমস্যা বুলি ক'লে বুঢ়ীদিহিং যিটো মৌজা আচলতে বৰডুমচা পেঙেৰী যিটো অঞ্চল এই অঞ্চলটো তিনিচুকীয়া জিলাৰ অসম মুলুকৰ একেবাৰে পূব প্ৰান্ত অসমৰ অৰুণাচল এটা সীমান্তৱৰ্তী অঞ্চল সকলো দিশত এই অঞ্চলটো পিছপৰা আচলতে এটা দিনত এটা সন্ত্ৰাসজৰ অঞ্চল যিটো অঞ্চলত ইতিমধ্যে আপোনালোকে গম পাইছে কোনো ধৰণৰ উচ্চ শিক্ষা অনুষ্ঠান নাছিলে মেট্ৰিক পাছ কৰাৰ পাছত প্ৰায় 20% ল'ৰা ছোৱালী স্কুল এৰি দিয়ে ইয়াৰ কাৰণটোৱে হ'ল বহুত দূৰত গৈ শিক্ষা গ্ৰহণ কৰিব লাগে গতিকে কোনো ধৰণৰ উচ্চ শিক্ষানুষ্ঠান নাছিলে গতিকে খুব কষ্টৰে ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকে তেখেতলোকে শিক্ষা গ্ৰহণ কৰিছিলে তেতিয়াই আমাৰ বহু সংখ্যক আমাৰ সমাজহিতৈষী লোকে আজি আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছোঁ কিন্তু অতি পৰিতাপৰ কথা বিদ্যালয়খনৰ কথা প্ৰথমেই কাৰণে ক'ব বিচাৰিছোঁ এইখন বিদ্যালয় আজি 15টা বছৰে আমাৰ ৰাইজৰ দান বৰঙণিৰে চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ আমি তেখেতলোকৰ নামভৰ্তি মাচুলে হওক মাচুলি চলি আছে এখন ৰাজহুৱা আচলতে প্ৰতিষ্ঠান গতিকে আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰোঁ এই যদি বিদ্যালয়খন এইটো অঞ্চলত যদি আমি চৰকাৰী কৰিব পাৰোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ বা যিটো আমাৰ সপোন এই বুঢ়ীদিংবাসীৰ সপোন সাৰ্থক হ'ব কাৰণ বুঢ়ীদিংবাসী এই বুঢ়ীদিং মৌজাত অৰ্ধ শতাধিক গাঁও আছে প্ৰায় 58খনমান গাঁও আছে এই 58খন গাঁৱৰ ল'ৰা ছোৱালী কিন্তু তাত পঢ়ে গতিকে এটা মানে সাংঘাতিক কথা গতিকে এই ইমান এটা বৃহৎ অঞ্চলত কোনো ধৰণৰ শিক্ষানুষ্ঠান নাই উচ্চ শিক্ষানুষ্ঠান এইখনেই আছে আৰু সাম্প্ৰতিক দিনত এইটো বিজ্ঞানৰ যুগত আজি এখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান নাই ইমান এটা বৃহত্তৰ অঞ্চলত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান নাই আমি যদি শিক্ষা দিশত চাওঁ কোনো ধৰণৰ ইয়াতে আইন বিদ্যালয় বা মহাবিদ্যালয় কোনো চিন্তা চৰ্চা হোৱা নাই আৰু ডিগ্ৰী পৰ্যায়ৰ কলেজো নাই গতিকে এতিয়াও আমাৰ যিসকল ল'ৰা ছোৱালী ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰে বহু সংখ্যক ল'ৰা ছোৱালীয়ে বিভিন্ন কাৰণ অৰ্থনৈতিক কাৰণেই হওক বা অন্যান্য কাৰণতে এতিয়াও স্কুল এৰিবলগীয়া অৱস্থা আহে এটা কাৰণ হৈছিলে নেকি ইমান বছৰ সন্ত্ৰাসবাদীৰে আগুৰি থকা এটা অঞ্চল আছিলে এতিয়া সেই আগৰ পৰিৱেশ আছেনে নে এতিয়া অকণমান শিক্ষাৰ ফালে ঢাল খাইছে মানে যেতিয়াই পৰাই আচলতে এই শিক্ষাৰ দিশটোৰ প্ৰতি আমি আমাৰ উঠি অহা প্ৰজন্ম আকৰ্ষিত হৈছে বা আমি শিক্ষাৰ এটা পৰিৱেশ দিব পাৰিছোঁ তেতিয়াৰ পৰাই কিন্তু সন্ত্ৰাসজৰ যিটো সমস্যা এই সমস্যাটো কিছু হ'লেও নাইকিয়া হৈছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা প্ৰজন্মৰ বাবে আৰু এটা মাৰাত্মক সমস্যা আমাৰ আহি আছে এইটো হ'ল ড্ৰাগছ আৰু অবাধ যিটো কানিৰ ব্যৱহাৰ এই ব্যৱহাৰে এতিয়াও উঠি অহা প্ৰজন্মক পংগু কৰি তুলিছে আচলতে প্ৰশাসনে যি ধৰণে আচলতে সবল ভূমিকা লৈ সমাজখন শুধৰণিকা কৰাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক আমি ভাল পথ দেখুৱাৰ স্বাৰ্থত এই কামখিনি কৰিব লাগে আমি ভাবোঁ এতিয়াও হৈ উঠা নাই আৰু অন্যান্য দিশ আছে আমি যদি গোটেই অঞ্চলটোৰ কথা ক'ব যাওঁ আপুনি চাব আমাৰ কুজু পথাৰ যিখন কুজু গাঁও পশু চিকিৎসালয় আছে 1957 চনত স্থাপিত এই কুজু গাঁও যিখন পশু চিকিৎসালয় আজিও নিষ্ক্ৰিয় এটা বৃহৎ প্ৰকাণ্ড ঘৰ আছে কিন্তু তাতে কোনো ডক্টৰ নাই কোনো ধৰণৰ মেডিচিনৰ ব্যৱস্থা নাই মানে শিক্ষা হওক মেডিকেল হওক কোনো ক্ষেত্ৰতে উন্নতি বোলা বস্তুটো আপোনালোক যে আটাইতকৈ ধনী ঠাইখিনিত থাকে সেইটো কথা আপোনালোকে জানেনে ডিগবৈ বা এই অঞ্চলটো ইয়াত তেল ওলায় ইয়াত ৰাস্তা ঘাট ভাল হ'ব লাগে আমি ভাবোঁ যে ডিগবৈ দুলীয়াজানৰ মানে আটাইতকৈ ধনী মানুহ আছে তো তাতেই যদি শিক্ষাৰ ব্যৱস্থা নাই চিকিৎসাৰ ব্যৱস্থা নাই আপোনালোকৰ দুখ লাগে নাই নিশ্চয় বহুত দুখ লাগে আৰু এটা কথা আপোনাক কৈ থওঁ আজি যদি অসমক যদি আমি সেউজ সোণৰ দেশ বুলি কওঁ তেতিয়াহ'লে চাহ কথাটো আহে এইটো এটা অঞ্চল বুঢ়ীদিং অঞ্চলৰ পৰা আমাৰ এই ঠাইডোখৰতে আপুনি যদি ভাবে 3 কিলোমিটাৰ ৰেডিয়াছত 9টা চাহ ফেক্টৰী আছে এই 9টা চাহ ফেক্টৰী হয়তো অসমৰ কোনো জেগাত নাই তথাপিতো আপোনালোকে চাব এই 9টা চাহ ফেক্টৰীত চাহপাত তৈয়াৰ কৰিব নোৱাৰি এখৰ গাড়ীকৈ ওপৰ ট্ৰাক বাহিৰলৈ গুচি যায় কিন্তু তথাপিতো আমাৰ কিন্তু যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়ক কিন্তু লাভৱান হ'ব পৰা নাই এইটো কাৰণে লাভৱান হ'ব পৰা নাই চাহপাতৰ উচিত মূল্য আজি পৰ্যন্ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে পোৱা নাই আৰু যিখিনি আমাৰ চাহ গছত যিখিনি ব্যৱহাৰ কৰা ঔষধ এই ঔষধৰ যিটো চৰা দাম দিনক দিনে যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্যৰ তুলনাত যদি চাহপাতৰ দামটো যদি নিৰ্ধাৰণ কৰে তুলনা কৰে তেনেহ'লে যিটো লাভাংশটো নিশ্চয় কম গতিকে এই চাহক লৈ আমাৰ যিহেতু এটা উদ্যোগ অসমত হেৰি হৈ আছে আৰু ইয়াতে লাখ নিবনুৱা এই উদ্যোগটোৰ লগত জড়িত হৈ আছে মই আচলতে আজিৰ এই অনুষ্ঠানটো মই শিক্ষানুষ্ঠানখনৰ কথা পাতিব বিচাৰিছোঁ বাকীখিনি আনুষাংগিক বাৰু আমি চুই যাম কিন্তু বুঢ়ীদিহিং বৰডুমচা এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰতো কোনো ধৰণৰ উন্নতি হোৱা নাই বুলি আপোনালোকে কৈছে চিকিৎসাৰ ক্ষেত্ৰত হোৱা নাই প্ৰায়খিনি হ'বলৈ বাকী আছে খুৰা আপুনিও প্ৰতিষ্ঠাৰ সময়ৰ পৰা জড়িত হৈ আছিলে কিবা চেঞ্জ পাইছে এতিয়া বিশেষকৈ মই এই বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি বিচাৰোঁ
আপোনাৰ জৰিয়তে চৰকাৰক অৱগত কৰিব লাগে এই বিদ্যালয়খন অতি সোনকালে চৰকাৰীকৰণ হ'ব লাগে আৰু লগতে আমি এই বিদ্যালয়খন আপুনি নিশ্চয় দেখিছে গৃহবিলাক ভাল নহয় গতিকে গৃহবিলাক আমাৰ একেবাৰে অত্যন্ত সুন্দৰ হ'ব লাগে আৰু আকৰ্ষণীয় হ'ব লাগে ইয়াত যিমানবোৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে তেওঁলোকে ফূৰ্তিত মানে থাকিবলৈ পাব লাগে ধন্যবাদ 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 খুৰা আপুনিও জড়িত বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ পৰা তো আৰু কি সমস্যা দেখা পাইছে সেইখিনি কওক ন চমুকে মোক মেইন টপিকত কওক মানে সমস্যা মানে আমাৰ এইটো অঞ্চলত শৈক্ষিক সমস্যাটোতো আপোনালোকে দেখিছে এতিয়া এনেকুৱা এইটো ইমান বৃহত্তৰ এটা অঞ্চলত আমাৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান নাই বিশেষকৈ এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত পঢ়িবলৈ জেগা নাই মানে ডিগবৈ তিনিচুকীয়া মাৰ্ঘেৰিটা ডুমডুমা ইত্যাদি ঠাইবিলাক দূৰ হয় তাৰ উপৰি ইয়াত আমি দেখাত মানে ইয়াত আপুনি কোৱাৰ দৰে মানে কেঁচাখনৰ জেগা হ'লেও ইয়াত সকলোৰে চাহ বাগিচা নাই যিসকল দুখীয়া ল'ৰা ছোৱালীয়ে লাষ্টত গৈ পেলাই কি হয় মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই টকা পইচাৰ অভাৱতে তেওঁলোকে মানে আকৌ ঘৰলৈ ঘূৰি আহিবলগীয়া অৱস্থা হয় গতিকে তেনেকুৱা এটা সমস্যা আছে আমি সেইটো কাৰণে আচলতে ইয়াত প্ৰথমতে আমাৰ এখন ইয়াত প্ৰথম মেট্ৰিক চেণ্টাৰো নাছিলে মানে 2004 চনৰ পৰা ইয়াত মেট্ৰিক চেণ্টাৰ হৈছে মেট্ৰিক চেণ্টাৰ হোৱাৰ পাছত আমাৰ মেট্ৰিক কি বুলি কয় পৰীক্ষা মানে পৰিচালনা কৰিবৰ কাৰণে এখন সমিতি পাতিলে মেইন কাৰণটো কি বুলি ভাবে আপোনালোকে ইমান পিছ পৰি থাকিলে যে এই অঞ্চলটো বুঢ়ীদিহিং বা বৰডুমচা অঞ্চলটো মেইন কাৰণটো সন্ত্ৰাসবাদ নিশ্চয় আমি সন্ত্ৰাসবাদটো নহয় বুলি ক'ব নোৱাৰোঁ সন্ত্ৰাসবাদটো ইয়াতে হৈছিলে এটা সময়ত মানে আমি সন্ত্ৰাসবাদত জড়িত হৈ পেলাই আমাৰ ইয়াৰ প্ৰতি ঘৰ মানুহে প্ৰতি ঘৰৰ একোজন মানে ডেকা ল'ৰা যদি থাকে নহয় ডেকা ল'ৰাবিলাক যে ইয়াত কোব খাইছিলে মানে ৰাস্তাই ঘাটে আৰ্মিৰ মানে চৰ খাইছিলে গুৰ খাইছিলে ইত্যাদি এনেকুৱা অৱস্থাৰ পাছতো বহুতে মানে কি হ'ল তেনেকুৱা সমস্যাত জড়িত হৈ পেলাই তেওঁলোকে মানে কি বুলি কয় শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আগবাঢ়িব নোৱাৰিলে মেইন কাৰণ সেইটোৱে ধন্যবাদ বাইদেউ আপুনি যিহেতু ইয়াৰে বৰ্তমান অধ্যক্ষ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বত আছে নহয় জানো কি সমস্যা আছে বাকীটো দৰমহাটো চৰকাৰে দিয়াই নাই সেইখিনি কওক অকণমান হয় মই অনুষ্ঠানটোৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত আৰু প্ৰতিষ্ঠাৰ সময়ৰ যিখিনি সংঘাত যিখিনি অসুবিধা সেই সকলোখিনি দেখি আহিছিলোঁ আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে সেইসকল ছাত্ৰ ছাত্ৰী হৈছে যি অভিভাৱকে বাহিৰলৈ ল'ৰা ছোৱালী পঠাব নোৱাৰে যিসকলৰ কোনো স্থায়ী উপাৰ্জন নাই ঘৰত বোলে কল বেছি ছাগলী বেছি কুকুৰা বেছি পঢ়াবলগীয়া তেনেকুৱা অভিভাৱকৰ ল'ৰা ছোৱালীহে আমাৰ ইয়াত পঢ়ায় আৰু তাতকৈ বেছি দুখ লাগে যেতিয়া সেই ল'ৰা ছোৱালীবিলাকে এখন পাঠ্যপুথিৰ কাৰণে হাহাকাৰ কৰিব লগা হয় আৰু এই সমস্যাটো সমাধান বিচাৰি মই কেইবাবাৰো শিক্ষা বিভাগৰ লগত IAS অফিচৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে এখনো পাঠ্যপুথি আমাক আজিলৈকে দিয়া নাই ইচ্ছা কৰিলে এনেকুৱা ৰাজহুৱা অনুষ্ঠান এটাত তেওঁলোকে পাঠ্যপুথি দিব পাৰে দিম বুলি আশ্বাসো দিয়ে কিন্তু নিদিয়ে ৰিজাল্ট কেনেকুৱা ক্লাছ 10ও আছে ন ইয়াত নাই এতিয়া নতুনকৈ আমি অন্তৰ্ভুক্ত কৰিছোঁ ৰিজাল্ট কেনেকুৱা বাকি ৰিজাল্ট বহুত ভাল হয় আৰু ষ্টুডেণ্টবোৰ কেনেকুৱা বদমাছি কৰে নে ভাল ষ্টুডেণ্ট আছে নে কেনেকুৱা সকলোতো ভাল বুলি নকওঁ কিন্তু বেয়াখিনিও মানে বহুত বেয়া বুলি নকওঁ বদমাছিটো থাকিবই ল'ৰা ছোৱালী তো ভাল বুলিয়ে কেনেকুৱা বদমাছি কৰে ষ্টুডেণ্টবিলাকে এই আৰু বদমাছিটো থাকেই ধৰক মানে মাজে মাজে দুই একাল লাইনো মাৰে লাইন মৰাৰ বদমাছি সেইটো থাকে আপুনি খবৰ পাই থাকে ন খবৰটো পাওঁ কিন্তু শাস্তিটো মানে সিহঁতক এটাই কওঁ যে তহঁতি ইয়াত পঢ়ি থকা সময়ত বিয়া নেপাতিবি লাগিলে পাছ কৰি যোৱাৰ পিছত পাতিলো হয় ইমান মৰমীয়াল বাইদেউ এজনী পাইছা তোমালোকে বাৰু ধন্যবাদ বাইদেউ আৰু কথা পাতিম আপুনিও ইয়াতে জড়িত হৈ আছে মই ইয়াত জড়িত মানে শিক্ষা ক্ষেত্ৰত জড়িত মই ইয়াত ক্লাছ কৰা নাই কিন্তু প্ৰতিষ্ঠা কালৰ পৰা আমি এইখন কলেজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ প্ৰত্যেক ক্ষেত্ৰতেই আমি তেতিয়া দিনত থাকোঁতেই বৰডুমচা পেঙেৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে প্ৰথমে আমি ছাৰ আমাৰ খুৰা আছে কাকতি খুৰা ৰবীন মৰাণ ছাৰ আমি পূৰ্ণ বড়োকে আদি কৰি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমি গোটেইখিনি একলগ হৈ আমি এটা কথা আলোচনা কৰিছিলোঁ আচুমজিয়াত যে আমি ইয়াত কেনেকৈ এখন শিক্ষানুষ্ঠান আমি যেতিয়া মেট্ৰিক পৰীক্ষা পাছ কৰি কোনো এটা অনুষ্ঠানলৈ যাব নোৱাৰি সেই ল'ৰা ছোৱালীখিনি ভৱিষ্যতটো কি হ'ব তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি এই কলেজখন প্ৰতিষ্ঠা কৰিছিলোঁ প্ৰথমে এখন আমি সৰু এটা ৰুমত আমি আলোচনা পাঠদান কৰিছিলে বাইদেউহঁতে এই কলেজখনৰ কাৰণে যথেষ্ট কষ্ট কৰিছে
আৰু যিসমূহ আমাৰ এতিয়া ইয়াত দেখিছোঁ আমাৰ যিসমূহ এতিয়া গভৰ্ণমেণ্ট স্কুল আছে গভৰ্ণমেণ্ট স্কুলতো আমাৰ শিক্ষকৰ এতিয়া কয় শিক্ষা আমাৰ উন্নতি এনেকুৱা হৈছে এইদৰে হৈছে কিন্তু বৰডুমচা পেঙেৰী অঞ্চলত শিক্ষকৰ অভাৱ যিমানবোৰ বিদ্যালয় আছে প্ৰতিখন বিদ্যালয় যদি আপুনি ভালদৰে চায় শিক্ষকৰ অভাৱ কাৰণ হ'বই অভাৱ কাৰণ তেওঁলোকে উচ্চ শিক্ষা কাৰণে কোনো ব্যৱস্থাই পোৱা নাই ক্লাছ 10লৈকে পঢ়িছে তাৰপিছততো পঢ়িবলৈ নাপায় তেওঁলোকে শিক্ষকৰ অভাৱ এটাতো হ'বই শিক্ষকৰ অভাৱ এইদৰে হ'ব কিন্তু চৰকাৰী যিবোৰ বিদ্যালয় আছে চৰকাৰী বিদ্যালয় পৰ্যাপ্ত পৰিমাণে শিক্ষক দিব পৰা নাই আমাৰ আছুৱেটো কৰোঁ বুলি ক'লে বহুত কৰিব পাৰে দল সংগঠনে প্ৰতিবাদ কৰি হওক উপস্থাপন কৰি হওক চৰকাৰক দৃষ্টিগোচৰ কৰি হওক তো আছুৱে কিয় কৰিবগৈ পৰা নাই ইয়াৰ পিছতো ইমানখিনি হোৱাৰ পিছতো তেতিয়া আমাৰ এই অঞ্চলটো আমি যেতিয়া কৰি আছিলোঁ মই এতিয়া প্ৰাক্তন হ'লোঁ যেতিয়া আমি আছিলোঁ তেতিয়া আমি বহুতো ইয়াৰ ক্ষেত্ৰত দাবী ধমকি দি আমি আমাৰ প্ৰতিদিন কাকতৰ সাংবাদিক ৰবীন মৰাণ তেতিয়া দিনৰ তেওঁ বহুত এই বিষয়ে নিউজ বনায় তথাপিও আমাৰ এই স্কুলবোৰত যথেষ্ট পৰিমাণে পৰ্যাপ্ত পৰিমাণৰ শিক্ষকক আমাৰ থৈ দি আনিব পৰা সক্ষম হ'লোঁ আৰু এই কলেজখনো যথেষ্ট পৰিমাণে আমাৰ ইয়াত উন্নতি কৰিবৰ হেতুহে আমি ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে এই কলেজখন অকণমান যেনে হ'লেও আগবঢ়াইছিলোঁ ধন্যবাদ দা বাইদেউ আপুনি জড়িত হৈ আছে মোক অথনি কৈ আছিলে কিবা এটা কম বুলি নহয় আমিও জড়িত হৈ আছোঁ এতিয়া ইতিমধ্যে এই শিক্ষা বিভাগৰ কথাই ওলাই আছে যে আপুনি দেখিলে যে য'ত শিক্ষাৰ ব্যৱস্থাটো ইমান পাছ পৰা তেনেকুৱা অঞ্চলতনো বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক আঁচনিবোৰ ল'বলৈ বা ৰাইজে ভাল আলোচনা কৰিবলৈ যিহেতু শিক্ষাৰ পোহৰ কম হ'লে যথেষ্ট অসুবিধা হয় আমাৰ ইয়াত অকল ৰাস্তা পদূলিটো এতিয়া ভাল হৈছে বৰ্তমানলৈ অলপ ভাল হৈছে কিন্তু হৈছে যদিও যিহেতু আমাৰ এই কলেজখনলৈ ইয়ালৈ আহিবলৈ আমি অলপ ভিতৰুৱা অঞ্চলৰ পৰা যিবোৰ ল'ৰা ছোৱালী আহে ৰাস্তা বৰ সুন্দৰ নহয় তাৰোপৰি ছাইডত ৰিজাৰ্ভ আছে ৰিজাৰ্ভ থকাৰ কাৰণে হাতী দিনতে ওলায় তেনেকুৱা কাৰণেও ল'ৰা ছোৱালী যেতিয়া কলেজলৈ আহে ঘূৰি যোৱালৈ মাক আকৌ ভাবে আগবাঢ়ি যাব লাগিব নেকি দেউতাক আগবাঢ়ি যাব নেকি হাতী ওলাইছে বুলি শুনিছোঁ কাৰণ ইমান সময়ত হাতী ওলায় এনেকুৱাখিনি সমস্যাও আছে গতিকে আমাৰ বিশেষকৈ আমাৰ আগৰ পৰা শিক্ষা ব্যৱস্থা এনেকুৱা পাছ পৰা হোৱাৰ কাৰণে বৰ্তমান আমি যিখিনি ল'ৰা ছোৱালী পঢ়াবলৈ পাইছোঁ ময়ো যিহেতু শিক্ষয়িত্ৰী যিখিনি ল'ৰা ছোৱালী এতিয়া পাইছোঁ কিন্তু তেওঁলোকো বৰ পৰিণত নহয় আমাৰ সেইখিনিতে আমাৰ বহুত অসুবিধা হয় কথা পাতিম আপোনালোক অকণমান বহক আৰু এইবাৰ মই যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিছোঁ বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ প্ৰাংগণত আছোঁ এজোপা খুব ধুনীয়া গছৰ তলত আছোঁ যদিও গৰম অলপ বেছি কিন্তু গছজোপাৰ তলত থকাৰ কাৰণে আমাৰ অকণমান পৰিৱেশটো ভালো লাগিছে এবাৰ দেখুৱাই দিছোঁ মই ৰ'ব এইজোপা কি গছ ক'ম বটগছ ক'ম নে আহঁত গছ ক'ম আহঁত গছ কনফাৰ্ম আহঁত গছ এজোপা চাওক আৰু আহঁত গছত আজি মানে খুব ধুনীয়াকৈ লাইট চাইট লগাই দিছে তেওঁলোকে আৰু এইফালে তেওঁলোকে লিখি থৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ 2025 বৰ্ষ আৰু এইফালে আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু যিহেতু এইখন বিদ্যালয় প্ৰতিষ্ঠা হৈছিল 2010 চনত আৰু 10 চনত ছাত্ৰ আছিল এই 4জন আৰু আছিল টোটেল কেইজন আছিলে কিবা হিচাপ আছে 87 আছিলে তাৰে 87ৰ বাকীখিনি বাদ দিয়ক এই 4জন আজি আহিছে প্ৰাক্তন ছাত্ৰ হিচাপে মই ইয়াৰে আকৌ দুগৰাকীক মই অকণমান ভালকৈ আপোনালোকে চাই লওক এইগৰাকী আৰু এইগৰাকী দুইগৰাকী হৈছে যমজ ভগ্নী গতিকে দেখাত সম্পূৰ্ণ একে আইডেণ্টিকেল হয় ডাঙৰ কোন হয় নাম দুটা কি নমস্কাৰ মোৰ নাম পলি শৰ্মা মই অকণমান ডাঙৰ পলি শৰ্মা ডাঙৰ 1 মিনিট নে 2 মিনিট নাজানো এইটো মা দেউতাই জানিব পলি শৰ্মা আৰু আপুনি পলি শৰ্মা পপি শৰ্মা যমজ ভগ্নী হয় একেলগে একেখন বেঞ্চতে বহা আজি একে চাদৰ মেখেলা পিন্ধি আহিছে কালাৰো একে ডাইৰেক্ট দেখিলে গম নাপাব চশমাযোৰত অকণমান ধৰিব পাৰি তাৰ বাহিৰে একো ধৰিব নোৱাৰি বিয়া বাৰু দুইগৰাকীৰ হৈছে এজনীও হোৱা নাই দৰা বিচাৰি আছে বাৰু পাতিম আৰু কথা পাতিম এতিয়া কথাটো হ'ল 2010 চন এইখন বিদ্যালয় একেই আছে নে কিছু পৰিৱৰ্তন হৈছে নে তেতিয়াতো অনুষ্ঠান নাছিলেই বুলি কৈছে সকলোৱে এতিয়া সেইখনেই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলি ক'ব পাৰি কি আছিল তেতিয়া আসল কথাটো হ'ল আমি এইখন কলেজত পঢ়াই নাছিলোঁ মানে আমি যেতিয়া প্ৰথম পঢ়িছোঁ অকণমান আৱেগিক হৈছোঁ আমি লাইব্ৰেৰী ৰুম এটাত ক্লাছ কৰিছিলোঁ অথনি কৈছিলে এজন ছাৰে সেই লাইব্ৰেৰীটোতে পঢ়াইছিলে আহি পেলাই সেই লাইব্ৰেৰীটোত পঢ়িছিলে দুইজনী কান্দিছে আকৌ গোটেইকেইজনে লাইব্ৰেৰীটোতে পঢ়িছিলে ক্লাছৰুম নাছিলে 87 জন ষ্টুডেণ্টে লাইব্ৰেৰীত বেছি আহিছোঁ মোৰ নাম অনুপ হাজৰিকা মই প্ৰথম বৰ্ষৰ ছাত্ৰ হয় তো প্ৰথমতে মই আপোনাক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আমাৰ মুঠ 108জন আমি ছাত্ৰ ছাত্ৰী আছিলোঁ
প্ৰথম হেৰিয়ৰ, কিন্তু আমি 87জনহে পিছত থাকিলোঁ। বাকীকেইজন বিভিন্ন অসুবিধাবশতঃ তেওঁলোকে আহিব নোৱাৰিলে, আহিব নোৱাৰাৰ বাবে আধাতে শিক্ষা শেষ কৰি পেলাই, বা দুজন মানে আমাৰ চাকৰি পালে, চাকৰি পাই পেলাই তেওঁলোকে গুচি গ'ল। তেনেকুৱাতো আমি 87জন পঢ়িলোঁ। 87জনৰ ভিতৰত আমাৰ গোটেইজনৰ প্ৰায় ৰিজাল্ট ভালেই হ'ল। আটাইকেইজনৰ আমাৰ প্ৰায় 87% আমি প্ৰথম বৰ্ষত আমি উত্তীৰ্ণ হৈছিলোঁ। 87%? হয়। কি আছিল তেতিয়া সেই লাইব্ৰেৰী? ছাৰ তাকে মই অলপমান আগৰ পৰা, যদি আপোনালোকে বেয়া নাপায়, মই অলপ আগৰ পৰা যাব বিচাৰিছোঁ। আপোনাৰ 2009 চনৰ কথা এইটো। মই মেট্ৰিক পাছ কৰিছিলোঁ, যিহেতু 10 চনত মই ইয়াত পঢ়িছোঁ। 2009 চনত আপোনাৰ মোৰ মেট্ৰিক পাছ কৰি মই ডিগবৈত নামভৰ্তি কৰিছিলোঁ। তো মোৰ অলপ দিন বেমাৰ হৈছিল। বেমাৰ হোৱাৰ বাবে মই ডিগবৈ আৰ ডি কলেজত নামভৰ্তি কৰিছিলোঁ। তো তাত বেমাৰ হোৱাৰ কাৰণে অলপ দীঘলীয়াকৈ বেমাৰ পৰাৰ কাৰণে কি হ'ল, আকৌ মই তাত যাব নোৱাৰিলোঁ। তো সেইবছৰ মোৰ মানে ক্লাছটো ৱেষ্ট হৈ গ'ল। তো আপোনাৰ ৱেষ্ট হোৱাৰ কাৰণে মই অলপমান লিখা মেলাৰ লগত জড়িত আছিলোঁ সেইটো সময়ত। তো আমাৰ গাঁৱৰে একদম অতি শ্ৰদ্ধাৰ আমাৰ শিক্ষক পঞ্চানন কোঁৱৰ ছাৰ, তো তেখেতৰ নামটো মনত পৰাৰ লগে লগে মই অলপ আৱেগিক হৈছোঁ। এতিয়া বিদ্যালয়খন যেতিয়া আলোচনাটো মানে কি হ'ল, সাহিত্য সভাৰ তেখেতৰ জৰিয়তে সাহিত্য সভাৰ মজিয়ালৈ আহিছিলোঁ। আৰু তাতেই মানে প্ৰথমতে বিদ্যালয়খন যে প্ৰতিষ্ঠা হ'ব তাৰ আলোচনাটো মই তাত শুনিছিলোঁ। তাৰপিছতে আৰু কি হ'ল, চিঠি পত্ৰবিলাক যেতিয়া বিদ্যালয়খনৰ কাৰণে বিতৰণ কৰিব লগা হৈছিলে, তো সেইটোৰ কাৰণে কি হ'ল, আমাৰ পেঙেৰিৰ পৰা যি নগাপথাৰলৈকে যিখিনি চিঠি পত্ৰ বিলাবলগীয়া হৈছিলে, মই তাতো অংশগ্ৰহণ কৰিবলৈ পাইছিলোঁ বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ কাৰণে। এনেইতো আগতে ইয়াত এইটো অঞ্চলত আলফাৰ চিঠিহে বিলোৱা হয়। হয়, নিশ্চয় নিশ্চয়, সেইটো হয়। তো তেনেকৈ মই বিদ্যালয়খন জড়িত হৈছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে এখন বিদ্যালয়ত মই পঢ়িবলৈ পাম বুলি। তেতিয়া মই ব্যৱসায়ত মই সোমাই গৈছিলোঁ। ইতিমধ্যে মই ব্যৱসায়ত সোমাই গৈছিলোঁ। তো তেনেকৈ আপোনাৰ তো ছাৰে জোৰ কৰিলে যে আমাৰ এই স্কুলখন আমি প্ৰতিষ্ঠা কৰিছোঁ হয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী পাম নে নাপাম। গতিকে মই যিহেতু আপুনি ইয়াত কোন ক্লাছলৈকে পঢ়িলে? মই 12লৈকে পঢ়িলোঁ। 12লৈকে পঢ়িলে আৰু এইখনতে? হয়, এইখনত 12 নহয়। আচলতে মই সেইটো আকৌ ক'ব বিচাৰিছোঁ। আচলতে আমি যেতিয়া প্ৰথম এডমিশ্যন কৰিছিলোঁ, আমাৰ এডমিশ্যন হৈছিলে পেঙেৰি উচ্চ মাধ্যমিক বিদ্যালয়ত। আৰু এইখনত কোন ক্লাছলৈকে পঢ়িলে? ইয়াত আমি পঢ়ি নাপালোঁৱে আচলতে এইখনত। আমাৰ প্ৰথম তাত আমাৰ এডমিশ্যনটো তাত হৈছিলে। আৰু আমি প্ৰথম যেতিয়া ক্লাছ কৰিছিলোঁ, পেঙেৰি হাইস্কুলৰে যিটো হল ৰুম এটা আছিলে, সেই হল ৰুমতে আমি এমাহ দিন, যিহেতু সেইটো গৰম বন্ধ আছিলে, আমি তাতে আমি ক্লাছ কৰিছিলোঁ। তাৰপিছত এমাহ কৰাৰ পাছত যিহেতু গৰম বন্ধ খুলি গ'ল, তাৰপিছত আকৌ তাত ল'ৰা ছোৱালীবিলাকে আহি গ'ল পঢ়িবলৈ কাৰণে। সেইটো কাৰণে আমি কি হৈ গ'ল, আকৌ যাব লগা হ'ল এই লাইব্ৰেৰীত আমি আকৌ ক্লাছ কৰিব লগা হ'ল। বৰ্তমান কি কৰি আছে আপুনি? বৰ্তমান মই এটা কেমিকেল কোম্পানী চিনজেণ্টা ইণ্ডিয়া প্ৰাইভেট লিমিটেড বুলি মাল্টিনেশ্যনেল কোম্পানী হয়, তাত মই এতিয়া কাম কৰি আছোঁ। চাওক, ইয়াতে পঢ়ি গৈ পেলাইতো ইমান ডাঙৰ কোম্পানী এটাত কাম কৰিছে। হয়, তাকেই আৰু কৰিছোঁ। হওক দিয়ক, ধন্যবাদ। আপুনি? মই এই প্ৰাক্তন ছাত্ৰীয়ে 10 চনতে ইয়াতে পাছ কৰি গৈছোঁ। 10 চনত ইয়াতে পাছ কৰা। তাৰপিছত ক'ত পঢ়িলেগে? তাৰপিছত মই মৰিয়নি গৈছিলোঁ, মৰিয়নি কলেজত পঢ়িছিলোঁ। ইয়াত পঢ়াৰ উচ্চ শিক্ষাৰ একো নাছিলে? নাছিলে। তাৰপিছত আৰু মই ডিগবৈত পঢ়িম নেকি, তাৰপিছত চবেই ক'লে তালৈকে যাগে, মোৰ ঘৰৰ মানুহ আছিলে বাৰু, তালৈ গুচি গ'লোঁ। তো আমি ইয়াতো এনেকৈ কষ্টকেই পাৰ হ'লোঁ। আৰু আপোনালোক মনত আছে আজিৰ পৰা 15 বছৰ আগৰ কাহিনী? এতিয়া একে বেঞ্চতে বহিছিলে নেকি? মাজে মাজে বহু মাজে মাজে আপুনি দুজন হাজবেণ্ড ৱাইফ নেকি? চৰি আপোনালোকৰ নিজৰ বা? মই কনফিউজ হৈ যাম দেই। বাৰু 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 এতিয়া বুজি পালোঁ। একেটা পৰিয়ালৰে আপোনালোক 3গৰাকী। বাৰ বিয়া হ'ল, এতিয়া আপোনালোকৰ হ'বলৈ আছে। কি সুধিম এতিয়া? সেই পৰিৱেশটো কওক, কোনে ক'ব? কওক। শিক্ষক সলনি হ'ল। আৰু আগতে আছিলে ইয়াতে বিশ্বজিৎ ছাৰ আছিলে, আমাৰ কুলি ছাৰ আছিলে, তাৰপিছত দীপশিখা মেম আছিলে, তাৰপিছত নীলাক্ষী মেম আছিলে, নীলাক্ষী মেমো নাই। তাৰপিছত প্ৰিয়ংকা ফুকন আছিলে, তেখেতো নাই এতিয়া। ৰাজশ্ৰী বৰা আছিলে, চেঞ্জ হৈ গ'ল। আমি পুথিভঁৰালটোতে পঢ়িছিলোঁ, বহুত কষ্ট কৰি পঢ়িছিলোঁ। তাৰপিছত ছেকেণ্ড ইয়েৰ যেতিয়া আহিলে, আকৌ আৰু এটা ৰুম ল'ব লগা হ'ল। তাত এটা নতুন ক্লাছ, মানে 70 নং বিদ্যালয়তে আছিলে তো পুথিভঁৰাল। তাৰপিছত তালৈ মানে যোৱাৰ লগে লগে আমাৰ নতুন বেচটো অহাৰ লগে লগে আমি আকৌ এটা ৰুমত শিফ্ট হ'ব লগা হৈ গ'ল। মানে প্ৰতি বছৰ পাছ কৰি গৈ আছে, এটা ৰুম বিচাৰি গৈ আছে। তেনেকৈ পাছ কৰি মেলি দুটা আমি ইয়াৰ পৰা গুচি গ'লোঁ। তাৰপিছত আৰু ইয়াত এখন কলেজ, মই যেতিয়া বিয়া হৈ গুচি গ'লোঁ, তাৰপিছত আহি দেখিছোঁ ইয়াত পঢ়ি থাকোঁতে বিয়া হৈ গ'ল? নহয়, মই যেতিয়া বিয়া হৈ যোৱাৰ পিছত যেতিয়া চবেই ক'লে ইয়াত বোলে এখন কলেজ হ'ব, তেতিয়া শুনি ভাল লাগিলে। বা আমি দেখোন বহুত কষ্টত পঢ়িলোঁ, যি কি নহওক ওচৰতে এখন মানে আৰু ডাঙৰ কলেজটো হ'ল এখন। তেতিয়া ইমান ডাঙৰো নাছিলে। ধন্যবাদ। এইবাৰ মোৰ লগত আছে আন কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ ছাত্ৰী। তেওঁলোকে 2011 চনৰ পৰা 15 চনৰ ভিতৰত এখন বিদ্যালয়ত পঢ়া শুনা কৰিছিলে। নামটো কোৱা আৰু কোনটো বেটছত আছিলা? মোৰ নামটো জাহানুশ্যাম সোণোৱাল। 14 to 16 বেষ্ট। 14 to 16 কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে পঢ়িলা ইয়াত? 11 আৰু 12। 11 আৰু 12। কি পৰিৱৰ্তন দেখিলা আৰু কি সমস্যা আছিল তেতিয়া?
আমাৰ আগৰখিনি যিমতে কৈছে কথাবোৰ লাইব্ৰেৰীত পঢ়িছিলোঁ কিন্তু আমি সিমানো বেয়া অৱস্থাত নাছিলোঁ লাহে লাহে ভাল হৈছে লাহে লাহে ভালটো পাইছোঁ তেনেকুৱাকৈ আৰু অ'কে ইয়াত পঢ়া একেলগে পঢ়া কোন কোন আছে মোৰ সৈতে এইফালে পুলিচ আছে আমাৰ সুমি বৰা নাই ঠিক আছে বাৰু তাৰপৰা সুমি বৰা আচলতে ইয়াৰ মই কেইটামান কথা ক'ম দেই আজি যিহেতু বাৰ্তালাপ নহয় জানো বাৰ্তালাপত ক'বই লাগিব সুমি আগতে খুব চেনি আছিলে বুজিছেনে এতিয়া পুলিচ হ'ল পুলিচ হোৱাৰ পাছত এই চেনিটো কমিলে এতিয়া কিন্তু কাৰো লগত কথা নপতা হৈছে এটা লেভেলত গৈছে তাই তোমাৰ হিংসা হৈছে মোৰ হিংসা হোৱা নাই আগতে তুমি খাইছিলা মই খোৱা নাই খুব মোৰ মানে বেষ্টি আছিলে বেষ্ট ফ্ৰেণ্ড আছিলে বেষ্ট ফ্ৰেণ্ড ওকে সেইকাৰণে আজি মই চান্স এটা লৈ আছিলোঁ বাৰ্তালাপ বহুতখিনি কথা কৈ দিলে বাৰ্তালাপ আহক কিন্তু কথা পাতিল আজি কৈ দিলোঁ কি কয় শুনকচোন তেখেতে ন সেইটো এটা হয় যেতিয়া একে সমনীয়াখিনি অহা হয় ন তাত কোনো লোকধাক নাথাকে মই বহুত জেগাত অনুষ্ঠান কৰিবলৈ যাওঁতে দেখোঁ পুৰণি স্মৃতিবোৰ মনত পৰে অ'কে আৰু এটা কথা ক'ব বিচাৰিছোঁ আৰু আমাৰ মানে কি হ'ল বিদ্যালয়খনৰ মাজত আমাৰ শিক্ষকসকলৰ লগত খুব এটা বন্ধুসুলভ সম্পৰ্ক আছিলে আমাৰ দিনত আৰু আমাৰ মাজত এজনী বাইদেউ আছিলে দীপশিখা দহোটীয়া বাইদেউ আছেনে বাইদেউ এতিয়া আছে বাইদেউ এই মধু ক'ত আছে বাইদেউ আছে কাষতে আছে বাইদেউ আহকচোন আপোনাৰ বাইদেউ আহিলে কিন্তু মজা লাগিব ছাৰ হা দীপশিখা দহোটীয়া বাইদেউ ঠিক আছে আৰু কোনে কোনে পঢ়াইছিলে তোমালোকক ইয়াত আমাৰ আছে চাউৰক বাইদেউ আছে এইফালে আমাৰ তনুশ্ৰী বাইদেউ আছে মেমহঁতে পঢ়াইছিলে তনুশ্ৰী বাইদেউ এতিয়া যেতিয়া আমি দীপশিখা বৰুৱা বাইদেউক এফালে থওঁ আৰু তনুশ্ৰী বাইদেউক এফালে থওঁ মানে হাতী আৰু নিগনি কিন্তু শিক্ষা কিন্তু ডেঞ্জাৰ আমি এনেকুৱা গাধ আছিলোঁ গাধৰ পৰা আজি যি হওক কিবা এটা ক'ব পৰা শিকিছোঁ মানে ক'ব পৰা হৈছোঁগৈ আৰু দীপশিখা বৰুৱা বাইদেউৰ কথাটো নকলোৱে তেওঁ এনেকৈ আহে তাৰমানে এই বুলি ক'ব মই কোন আহিছোঁ জানো নাই ভূমিকম্প বুলি বাইদেউক লাগিছিলে ওচৰত বাইদেউ আহিব চাগে মই বাইদেউ অহালৈকে তোমাৰ ওচৰত মই ঘূৰি আহিম তোমাৰ লগত আৰু কথা আছে পাতিবলৈ নমস্কাৰ নামটো কোৱা মোৰ নাম শ্ৰীমতী সুমি বৰা অ'কে আৰু ইয়াতে কোন ক্লাছত কোনটো ইয়াৰ 2015-16 কৰিছিলোঁ তেতিয়া কোৱা কথাটো সঁচা নে মিছা তেওঁ কোৱা কথাটো তেওঁৰ আৰু মোৰ মাজত এতিয়াও তেতিয়াৰ পৰাই আজিলৈকে এনেকুৱাই সৰু সুৰা কাজিয়া হৈয়ে থাকে ভেৰি গুড এনেকুৱা বন্ধু লাগে কিন্তু ন এতিয়ালৈকে মানে সেইটো বেষ্ট আমাৰ লগৰ হিচাপে আমি দুজনে আছোঁ নেকি এতিয়ালৈকে সঁচাকৈ এনেকুৱা বন্ধু লাগে এনেকুৱা বন্ধুত্ব সদায় থাকক সেইটোৱে আশা কৰিছোঁ সকলোৰে জীৱনত এনেকুৱা বন্ধু লাগে যাক তই বুলিও মাতিব পাৰোঁ তুমি বুলিও মাতিব পাৰোঁ সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ দুটামান গালিও দিব পাৰোঁ মাৰপিটো কৰিব পাৰোঁ এনিৱে এইখন বিদ্যালয়তে পঢ়া এই দুগৰাকী বন্ধু বান্ধৱী লগ পালোঁ এতিয়া বৰ্তমান আৰক্ষী বিভাগত মই অসম আৰক্ষীত কৰ্মৰত ক'ত পোষ্টিং মোৰ পোষ্টিং হয় 18 APBN লামডিং বৰ্তমান মই তিনিচুকীয়া SP অফিচত কৰ্মৰত খুব সুন্দৰ ধন্যবাদ স্কুলত পঢ়া কিবা কথা মনত আছে স্কুলত পঢ়া কথা বহুতখিনি আছে বাৰু এটা ক'লে হ'ব মনত পেলাই ল'বা নেকি বাইদেৱে কৈছে কিয় এটা মনত পৰিছে একেলগে পঢ়া দুইজনে একেখন বেঞ্চত নামটো কওক নমস্কাৰ মোৰ নাম শ্ৰীমতী ভিতালী চেতিয়া গগৈ তো আপোনাৰ আগত বিয়া কেলে হ'ল তাই তোমাৰতো বিয়া হোৱা নাই হোৱা বিয়ালৈ মাতিছিলে নাই লগতে তেওঁ বিয়া হৈছে হয় নেকি আহিছে নেকি নাই আহিছিলে অথনি এতিয়া গুচি গ'ল প্ৰেম ইয়াতে হৈছিলে হয় একো নাই এইবিলাক কথা পাতিব লাগে বাৰু যি কি নহওক কোনটো ইয়েৰত বুলি ক'লে 2013-14-15 কি চেঞ্জ হ'ল স্কুলতো বৰ্তমান বহুতখিনিয়ে চেঞ্জ হ'ল বিশেষকৈ বিদ্যালয়খনৰ নামটো চেঞ্জ হ'ল বুলি ক'ব লাগিব আমাৰ সময়ত আছিলে বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয় এতিয়া হ'ল বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় ছাৰ কনিষ্ঠ জ্যেষ্ঠ কেনেকৈ হৈ গ'লগৈ আহকচোন আগতে কনিষ্ঠ আছিলে ছাৰে ক'ব গম পাইছোঁ প্ৰথমতে কনিষ্ঠ আছিলে বুঢ়ীদিহিং কনিষ্ঠ বিদ্যালয় মহাবিদ্যালয় বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয় মানে জুনিয়ৰ কলেজ হিচাপে আছিলে তাৰপিছতে কনিষ্ঠ পটককৈ জ্যেষ্ঠ হৈ গ'ল কনিষ্ঠটো জ্যেষ্ঠ কথা চৰকাৰে এখন চাৰ্কুলাৰ ওলালে যে এই যিবিলাক এই জুনিয়ৰ কলেজ আছিলে 9-10 এই দুটা ক্লাছ খুলিব লাগে সেইটো কাৰণে আৰু নামটো চেঞ্জ কৰিবলৈ জ্যেষ্ঠ কৰা হ'ল নিশ্চয় ধন্যবাদ বহক নমস্কাৰ আৰু নামটো কোনটো বেটছ কি মনত পৰিছে এই মুহূৰ্তত একদম সকলোৱে অলপ অলপ মনত পেলাই থবা দেই কেমেৰাটো অহাৰ লগে লগে মনত পেলাবলৈ বহুত টাইম গুচি যায় একদম কোনটো বেটছ লগত কোন কোন আছিল কিমান বদমাছ কৰিছিলা কিমান ভাল কাম কৰিছিলা সকলোবিলাক খোলাকৈ
নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰবীণ মাউত। মই 2011-12 বৰ্ষ হয়। মই যেতিয়া পঢ়িছিলোঁ তেতিয়াতো সেইখন আমি মানে লাইব্ৰেৰীতে পঢ়িছিলোঁ। তেতিয়া লাইব্ৰেৰীত পঢ়িছিলোঁ আমি প্ৰায় 66-67 তেনেকৈ আছিলোঁ। আৰু সেইটো বছৰ প্ৰথম বৰ্ষ আমি তাত পঢ়ি ছেকেণ্ড বৰ্ষৰ কাৰণে ইয়াত আৰম্ভ কৰিছিলে আৰু নতুনকৈ। সেইটো সময়ত মই এইখনত মানে এডমিশ্যন কৰি পিনি অলপ দিন আহিলোঁ। তাৰ পাছতে মই এই কলেজ এৰি দিলোঁ। মানে মই তাৰপিছত বিয়া পাতি ল'লোঁ আৰু বিয়া পাতি লোৱাৰ কাৰণে মই আকৌ এক্সাম দিবলৈ যোজা নকৰিলোঁ। পাছত ভাবিছিলোঁ এক্সাম দিম বুলি, ফৰ্ম ফিল আপ কৰিবলৈ ঠিক ঠাক কৰি পাছত আকৌ নকৰিলোঁ, বিয়া পাতিলোঁ বাদে নকৰোঁ বুলি তেনেকৈ মই এৰি দিলোঁ। বিয়া ইয়াতে পঢ়ি থাকোঁতে বিয়া পতা? মই ইয়াত পঢ়ি থাকোঁতে বিয়া পাতিছোঁ। লগৰে আছিলে? লগৰ তাই মাঘেৰিটা কলেজত পঢ়িছিলে। কেনেকৈ পালে ইমান দূৰত? মাঘেৰিটাত তেনেকৈ এবাৰ মানে শংকৰী সংঘৰ অনুষ্ঠান এটা প্ৰশিক্ষণ অনুষ্ঠান দিছিলে। প্ৰশিক্ষণ অনুষ্ঠান যাওঁতে তেখেতে তেনেকৈ চিনাকি হয় আৰু চিনাকি হৈ পিনি তেনেকৈ ভাল পোৱা হওক, ভালে থাকা। নমস্কাৰ, আপুনি কোন বেটছত? মই 11 আৰু 13 বৰ্ষত মানে বিদ্যালয়খনৰ 2য় বৰ্ষৰ। লাইব্ৰেৰীতে পঢ়িছিলে? হয়, লাইব্ৰেৰীত পঢ়িলোঁ। তাৰপিছত আহি প্ৰথম বছৰটো তাতে পঢ়িলোঁ। তাৰপিছত 2য় বছৰটো ইয়াত আহি প্ৰথমতে বিদ্যালয়খনৰ বেৰাক এখন কিনা এইখনৰ নিচিনা এনেকুৱাকৈ ৰেডিমেড আনি বনোৱা আছিলে, ইয়াতে পঢ়িলোঁ। আমাৰ বেষ্টত এটা ৰেকৰ্ড এটা কৈ থৈ গৈছোঁ। ৰেকৰ্ড মানে আমি টোটেল 66টা ষ্টুডেণ্টে এক্সাম দিয়া হৈছিলে। 66টা 22 হৈছেগৈ মানে 22 পাৰ্চেণ্টেজ 66 হৈছিলে। ছেকেণ্ড আছিলে 22টা, থাৰ্ড 22টা আৰু ফেল 22টা। সেই ফেলৰ 22টাত মই নিজেও আছিলোঁ। মেট্ৰিকত নে? নহয়, হায়াৰ ছেকেণ্ডেৰীত। যোৱাকালি বাইদেউৰ লগত কথাও পাতিছিলোঁ এইটো বিষয়ে। 22টা ফাৰ্ষ্ট ডিভিজন? ফাৰ্ষ্ট নাই, এটাও নাই। ফাৰ্ষ্ট নাই, ছেকেণ্ড, থাৰ্ড আৰু ফেল। সেইখিনি মুহূৰ্ত সঁচাকৈ পিছত এতিয়া যদি ভাবোঁ কথাখিনি লগৰবিলাকৰ লগত কথা পাতোঁ, খুবেই ভাল লাগে। ধন্যবাদ। আৰু বহুত আছে মানুহ এইফালে, গৈ থাকিব লাগিব একদম। বাইদেউ আপুনি কোন নামটো কওক আৰু কোনটো বেটছ? একেলগে পঢ়া নেকি? একেলগে 3জন। কেনেকুৱা আছিলে 2জন? আচলতে আগতে বহুত চটফটি আছিলে, মানে টিক টিক টাক টাককৈ জঁপিয়াই ফুৰে, চবৰ লগত ফ্ৰীলি কথা পাতে। আমাৰ লগৰবিলাকৰ লগত হাঁহি ধেমালি প্ৰতি। বিয়া পতাৰ পিছত চেঞ্জ হৈ গ'ল? এতিয়াও কথা পাতে। মই আজি লগ পাইছোঁ বহুত দিনৰ মূৰত, আজি কথা পাতিছোঁ, তেনেকুৱাই তাৰমানে। আগৰ সেইটো যোৱা নাই। নাযায় বন্ধুৰ মহলত। কেনেকুৱা এতিয়া কথা অলপ কম কৈছে আৰু। আহিছে নে মানুহজন? আহিছে নে? নাই অহা। বহুত ছাত্ৰ ছাত্ৰী আহিছে আজি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী। বাইদেউ নামটো আৰু কোনটো বেটছ? একেটা বেটছে? নহয়, মোৰ 2012 পৰা 2014। 2012 to 14। ক'ত পঢ়িছিলে আপুনি? লাইব্ৰেৰীত নে এইটো নতুন বিল্ডিঙত? নাই, আমি পঢ়োঁতে এই বজাল বাঁহ বুলি কয় যে তেনেকুৱা ধৰণৰ বেৰ আছিলে, আৰু ফেন চেন একো নাছিলে। আমি নিজে পইচা তুলি ফেন লগাই লৈছিলোঁ। আৰু লগত কোন কোন আছিলে আপোনালোকৰ বেটছৰ? লগত আমি বেটছটো দুটাই আছোঁ ন? দুটাই আছোঁ আজি। আপোনাৰ নামটো কি? সনাতন দাস। আৰু কেনেকুৱা, কি মনত পৰিছে আজি কওক? মনতো বহুত কথাই আছে, তাৰ মাজতে জাহ্নুৱে কোৱাৰ দৰে দীপশিখা বাইদেউৰ লগত মোৰ এটা কাহিনী এটা আছে। দীপশিখা বাইদেউক মাতিয়ে দিয়া ভাল হ'ব। বাইদেউ বাৰে বাৰে আপোনাৰ কথা মই লোক আহক, দুইজনী আহক। বাইদেউ দীপশিখা মেম আহক মানে দীপশিখা বাইদেউ আৰু তনুশ্ৰী মেম আহক। নাপায় বাইদেউ, মৰম চেনেহৰ মাজেৰে দুয়োগৰাকীকে আমি মাতি আনিছোঁ, আৰু এই দুয়োগৰাকী বাইদেৱে এওঁলোকক পঢ়োৱা। ভাবক এই পৰিৱেশটো এতিয়া ফিল কৰিব আপোনালোকে। বাইদেউৰ নাম দীপশিখা বাইদেউ? দীপশিখা গগৈ বাইদেউ। আৰু আপোনাৰ? তনুশ্ৰী দাস। আপোনাৰ কথা কিবা এটা এওঁ ক'ব শুনি লওক। মানে কি হৈছিলে, যেতিয়া প্ৰথম ৰেজিষ্টাৰ কৰে তেতিয়া এদিন মানে ভুলতে মই প্ৰেজেণ্ট মেম নকৈ প্ৰেজেণ্ট ছাৰ বুলি কৈ দিলোঁ। তাৰপিছত বাইদেউ ক'লে, ইমান প্ৰকাণ্ড এগৰাকী মানুহ এজনী বহি আছে, তই দেখা নাই নেকি বুলি কৈ। মেম আকৌ এবাৰ আজি ৰেজিষ্টাৰটো হৈ যাওক নেকি? ৰোল নাম্বাৰ কিমান আছিলে? পাহৰিলে। তথাপি ৰোল নাম্বাৰ কিবা এটা কৈ দিয়ক বাইদেউ। ৰোল নাম্বাৰ 2। ইমান প্ৰকাণ্ড মানুহ এজনী বহি আছে, আগত তই মোক দেখি পোৱা নাই নেকি? সঁচাকে দেই, ভাল লগা পৰিৱেশ। আপোনাৰ কথা ই আটাইতকৈ বেছিকৈ কৈ আছে, আপুনি শুনিছেনে নাই নাজানো, আকৌ এবাৰ শুনি লওক। আহিয়ে ক'লে বেট এডাল আছে নেকি, লৈ আহকচোন কোনোবাই। আহিয়ে কৈছে গৈ লওক, পাই যাবি মজা দিব আজি। আৰু এটা কথা মনত পৰিছে এতিয়া। বাইদেউ কি কৰি আছে? এইপিনে নিগনি বাইদেউ, মানে আমাৰ তনুশ্ৰী বাইদেউ,
আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ চাওকচোন হাতী আৰু নিগনি যিকি নহওক এটা কথা আকৌ ক'ম যে কি তেওঁলোক সৰু ডাঙৰ হ'ব পাৰে কিন্তু জ্ঞান যিটো দিয়ে ফাটাফাটি দিয়ে আৰু সেইকাৰণে কিবা এটা ক'ব পাৰিছে আকৌ এবাৰ কৈ দিছোঁ একেটা কথাকে কিন্তু কথাটো আৰু এটা কথা মনত পৰিছে আমিতো ওলাই গ'লোঁ তেখেতলোকেতো আমাৰ আগৰ বেষ্টে নামটো দি থৈ গ'ল ভূমিকম্প আৰু তাৰ পাছত এজতে পূৰা হালা কৰি আছে মানে ক্লাছত ঐ তহঁতে ইমান হালা কৰি আছে মোক কি বুলি মাতে জানো নাই তহঁতে বুলি কৈছে এটাই কৈছে কিছু হিলিছে তাৰমানে নামটো লোৱা নাই তাৰমানে কৈছে মানে কি জানো নাই বুলি কৈছে সেইটো জানে জনাটো হিলিছে কিন্তু পিছত বাইদেউ কৈছে মোক ভূমিকম্প বুলি মাতাই সেই বাইদেউ থকাৰ কাৰণে চাগে আজি আমি সকলোবিলাক মানুহ হ'লোঁ হয়নে সেই গালি খাই সেই মৰম পায় হয়নে তো এটা প্ৰশ্ন সোধোঁ আপোনালোকে পঢ়িটো যিটো গৈছে আটাইতকৈ মানে স্কুলৰ আটাইতকৈ মৰমীয়াল বাইদেউজনী কোন সেই বাইদেৱে বেছিকৈ গালি পাৰে তেওঁ মৰমো কৰে আৰু আটাইতকৈ খঙাল কোন বেটডাল হাতত থাকে এগৰাকী দুইফালৰ পৰা একেগৰাকীয়ে তেখেতক আমাৰ বেষ্টৰ পৰাই নামটো দিয়া হৈছিলে ভূমিকম্প হয় বাইদেউ আপোনাৰ পৰা কিবা আশা জানিব বিচাৰিছোঁ সকলোকে আজিৰ দিনটোত লগ পাই কেনেকুৱা লাগিছে বা ইমান বছৰ এটা জাৰ্ণি আৰু এতিয়াও আপুনি যিহেতু ইয়াত পাঠদান দি আছে সদায় নতুন নতুন ষ্টুডেণ্ট আহি আছে গৈ আছে সদায় সকলোৱে কিন্তু আপোনাক মনত ৰাখি থৈছে আপোনালোক দুগৰাকীক যথেষ্টখিনি ভাল লাগিছে মই যিহেতু 2010ৰ পৰা বৰ্তমানলৈকে শিক্ষকতা কৰিয়ে আছোঁ বহুত ভাল লাগিছে আজি মানে সেই পুৰণা ষ্টুডেণ্ট বহুত বছৰ আগৰ মাজতে ধৰক তেওঁলোক ওলাই মেলি গুচি গ'ল ইমান দিন অহা নাই আজি আহিছে মানে তেওঁলোকক দেখিছোঁ মানে মোৰ নিজৰে ভাল লাগিছে মানে কি ভাল লাগিছে মানে হয়তো মই ভাষাৰে বৰ্ণনা কৰিবই পৰা নাই মানে ধন্যবাদ আৰু বাইদেউ আপোনাকো আপোনাৰ নামটো আৰু বাইদেউৰ নামটো সকলোৱে কৈ আছে মানে ওলাই আছে আপোনাৰ কেনেকুৱা লাগিছে মই ধৰি আছোঁ মোৰ এইটো কাৰণে ভাল লাগিছে যে আমি পাঠদান দিয়া ল'ৰা ছোৱালীবিলাকে এতিয়া 2012 চনৰ পৰা মই পঢ়াই আছোঁ বহুত ল'ৰা ছোৱালী আৰ্মিত গৈছে ইণ্ডিয়ান আৰ্মি গোৰ্খাত বহুত তাৰপিছত কেইজনীমান পুলিচত গৈছে কেইজনমান পুলিচত গৈছে ল'ৰাও গৈছে ছোৱালীও গৈছে নাৰ্ছো আছে ডক্টৰো আছে তো মানে ভাল লাগিছে আৰু এইটো কাৰণে বুলি য'ত যাওঁ মানে নিজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক য'তো পাওঁ মানে নাৰ্ছবিলাকত পাওঁ তেতিয়া তেওঁলোকে মানে হস্পিটেলত আমাক বহুত সহায় কৰে আমাৰ মেম আহিছে বুলি মানে যোনটো সন্মান তেওঁলোকে কলেজত দিয়ে সেই মানে ছেইম সন্মানটো মই মানে বাহিৰতো পাওঁ মই এটা কথা সোধোঁ যেটো আপোনালোকে চৰকাৰৰ পৰা দৰমহাও নাপায় তেওঁলোকে যি দুপইচা গুৰু মানে মাননি হিচাপে কি বুলি কম এইটো গুৰু দক্ষিণা বুলি ক'ব লাগিব তেনেকেইতো স্কুলখন চলি আছে এটো কষ্টও আছে বহুতখিনি কষ্ট হৈছে কিন্তু কষ্ট হ'লেও মানে ল'ৰা ছোৱালীয়ে যেতিয়া পাছ কৰি ৰিজাল্টটো ভাল কৰে নহয় গোটেইখিনি পাহৰি যাওঁ আমি বাইদেউ কেনেকৈ পাহৰে এইবিলাক তেওঁলোকৰ পৰীক্ষাৰ ফলাফলৰ পৰাই পাহৰোঁ আৰু তেওঁলোকৰ আমি যিখিনি শিক্ষা দিওঁ তেওঁলোকে আমাক সেইখিনি শিক্ষা গুৰু দক্ষিণা হিচাপে যে ঘূৰাই দিয়ে সেইখিনিতে আমি সুখী ধন্যবাদ বাইদেউ ধন্যবাদ বহক আপোনালোক ইয়াৰ পিছত আমি গুচি গ'লোঁ এইফালে নমস্কাৰ কোনটো বেটছ নাম কি আৰু কি মনত পৰিছে এইবাৰ মোৰ নমস্কাৰ মোৰ নাম ৰাজীৱ চেত্ৰী মই 2013 পৰা 2015 বৰ্ষৰ ছাত্ৰ বহুত কথাই মনত আছে কিন্তু বিশেষকৈ সেইটোৱে যি বাইদেউ দীপশিখা বাইদেউ তনুশ্ৰী বাইদেউ কথা ওলাইছে তো মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিছে মোৰ আচলতে হেণ্ডৰাইটিংটো বহুত লেতেৰা বহুত হেণ্ডৰাইটিং লেতেৰা আছিলে সেই সময়ৰ পৰা আখৰ ধুনীয়া কৰিবলৈ সকলো টিচাৰে কয় এদিন মই ফাৰ্ষ্ট বেঞ্চতে বহি আছিলোঁ মোৰ লগৰ বহুত আছিল আজি অহা নাই তেতিয়া বাইদেউ বহুত খঙাল মৰম বহুত কৰে কিন্তু বাইদেউ খঙো বহুত বেছি তেতিয়া তেখেতে আখৰটো লেতেৰা কাৰণে বহীখন দলিয়াই দিয়াও মনত আছে বহীখন দলিয়াই দিছিলে কিন্তু বাইদেউ বহুত মৰম কৰিছিল এতিয়া আখৰ ঠিক হ'লনে এতিয়াও আখৰ ঠিক হোৱা নাই এতিয়া মই বৰ্তমান শিক্ষকতা কৰি আছোঁ বাৰু কিন্তু যিমান এতিয়া ৰ'ব এতিয়া যি ষ্টুডেণ্টৰ আখৰ বেয়া আপুনি ধৰে নে নধৰে তেওঁ নিশ্চয় ধৰোঁ তেতিয়া মই এই পুৰণি কথাবিলাক মই অলপ কওঁ মোকো বাইদেউহঁতে আখৰ ধুনীয়া কৰিবলৈ বহুত চেষ্টা কৰিছিল মই নোৱাৰিলোঁ কিন্তু মই এতিয়া লিখি চেষ্টা কৰিছোঁ তোমালোকে আখৰ ধুনীয়া কৰিবা সেই কথাখিনি মই কৈছিলোঁ আৰু আখৰ বেয়া হোৱা মানুহৰ বোলে ব্ৰেইনটো শ্বাৰ্প হয় এইটো কথা জানেনে আপোনালোকে সেইটো মই কিমান দূৰ সম্ভৱ নাজানো যাৰ আখৰ বেছি ধুনীয়া সি বোলে ব্ৰেইনটো অলপ কম থাকে বোলে যাৰ আখৰ বেছি ভাল বেয়া বোলে তাৰ ব্ৰেইনটো বেছি থাকে বুলি কয় যদি আমি চাওঁ ইতিহাসত যদি মানে পৃষ্ঠা লুটিয়াই চাওঁ তেনেকুৱা বহুত নাম পাইছোঁ আমি কিন্তু আখৰৰ কাৰণে চাগে মানে চোকা আৰু গাধা আখৰৰ কাৰণে হ'ব নোৱাৰে বুলি মই ভাবোঁ
নাজানো আৰু কোনে লিখি থৈ গৈছিলে মই পঢ়িছিলোঁ ক'ৰবাত এনিৱে নমস্কাৰ আপুনিও ইয়াতে পঢ়া শুনা কৰি তেখেতো বৰ্তমান ডিফেন্সত অসম আৰক্ষীত যোগদান কৰিছে নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী শৈলজিৎ গোহাঁই মই 15 পৰা 17 বৰ্ষৰ 15 পৰা 17 বৰ্ষ কি মনত পৰিছে আজি মনত মানে দীপশিখা মেমৰ কথাই ক'বলৈ ওলাইছোঁ আজি নেৰিছে বাইদেউ আমি যেতিয়া বাইদেৱে যেতিয়া বেলেগ এটা ৰুমত মানে ক্লাছ কৰি থাকে আমি এইটো ৰুমত যদি অলপ হাল্লা কৰোঁ তেতিয়া মানে মেমে সোমাই আহি মানে কয় আৰু মানে সোমাই আহিতো মৰমতে গালি দিয়ে বাৰু মৰমতে কেনেকৈ গালি দিয়ে মৰমতে গালি দিয়ে তাৰপিছত মেমে কয় মানে এনেকুৱাকৈ অলপ আগতে উৎপল দাই কৈয়ে গৈছিলে এনে কোনে কৈছিলে মোক কোনে কোনে ভূমিকম্প বুলি কয় এনেকৈ কয় মানে আৰু এটা তনুজ মেমে কৈছিলে আগতে মেমে মানে যদি পঢ়াই থাকোঁতে মানে মেমে নিজৰ এটা উদাহৰণ দিবই মানে নিজৰ ঘৰৰ এটা উদাহৰণ দিব মেমে আমি চবেই কওঁ তাৰপিছত বৰ্তমান ইয়াত উপস্থিত নাই পলি বাইদেউ বুলি বাইদেৱে মানে সেইটো সময়ত বিয়া হোৱা নাছিলে আৰু বাইদেউ দেখিবলৈ বিৰাট ধুনীয়া আছিলে তাৰপিছত আমাৰ ল'ৰাবোৰে কি কয় মানে বাইদেউ যেতিয়া ক্লাছ কৰিবলৈ আহে চবে মানে ফাৰ্ষ্ট বেঞ্চত বহিবলৈ বিচাৰে মানে বাইদেউক চাই মানে বাইদেউক চাই বাইদেউ নাই আজি বাইদেউ বৰ্তমান নাই মোৰো এবাৰ চাই যাব মন আছিলে তাৰপিছতে কেনেকুৱা গ'ল বাকী সময়বিলাক ভালেকৈ গ'ল আমি দাদাহঁতে যিমান কষ্টত পঢ়িছিলে আমি যথেষ্ট সুবিধা পালোঁ আৰু আটাইতকৈ শুনিবলৈ ভাল লগা কথা প্ৰথম পৰ্যায়ৰ পৰা যেতিয়া আহি ৰিজাল্ট ভাল হৈ আহি আছিলে আমাৰ বেষ্টত আটাইতকৈ ৰিজাল্ট ভাল হৈছিলে মানে প্ৰথম পৰ্যায়তকৈ আমাৰ বেষ্টটোত 17জন ফাৰ্ষ্ট ডিভিজন যাবলৈ সক্ষম হৈছে 17জন ফাৰ্ষ্ট ডিভিজন হয় বাপৰে ভাল কথা তোমাৰ লগৰ কোন আহিছে এতিয়া তোমাৰ তিনিজন আহিছে আমাৰ একেটা বেটছ তোমাৰ নামটো কি আছে নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰেখা গুপ্তা মই 15 পৰা 17 লৈকে আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সুনন্দ ভূঞা তিনিজনৰ ভিতৰত আটাইতকৈ পঢ়াত চোকা কোন আছিল চোকা আছিল আৰু কোৱা একেলগে বহিছিলা নেকি গোটেইকেইটা একেটা ইমান বন্ধুত্বটো এতিয়াও যে থাকিল কাৰণটো কি তুমি কোৱা মই আৰু ইটো একদম জন্মৰ পৰা মানে আমি অংগনবাদীৰ পৰা হয় নে চাইল্ডহুড ফ্ৰেণ্ড হয় আৰু ঘৰৰ ওচৰতো সেই তেনেকৈ মানে আজিলৈকে বন্ধুত্ব আছে আৰু ই মোতকৈ 3 মাহৰ সৰু মই তাতকৈ 3 মাহৰ ডাঙৰ চাওকচোন কিমান ভাল লাগে ন এনেকুৱা বণ্ডিং একেলগে ওচৰতে ঘৰৰ ওচৰত আৰু কি মনত পৰিছে তনুশ্ৰী মেমে আমাক ক্লাছ 8ৰ পৰা পঢ়োৱা তনুশ্ৰী মেমৰ মানে আটাইতকৈ পুৰণা ষ্টুডেণ্ট বুলি ক'লে আমি দুটাই হ'ব পাৰিম তনুশ্ৰী মেমে আমাক 2012ত আছিলোঁ আমি সেইটো সময়ত তেওঁ পেঙেৰী হাই স্কুলত অধ্যয়ন কৰি মানে পঢ়াই আছিলে আমাক তেতিয়া আমি ক্লাছ 8ত আছিলোঁ মই আৰু তেতিয়া আমাক পঢ়াইছিলে তনুশ্ৰী মেমে তো তনুশ্ৰী মেমৰ মোৰ লগৰ মানে বহুত আগৰ পৰাই মানে আজিলৈকে মানে তেওঁ মেমো হয় লগতে বা নিচিনাও মানে ফিল এটা হয় মেমৰ লগত একজেক্টলি এইটোৱে সম্পৰ্ক ষ্টুডেণ্ট আৰু শিক্ষকৰ ন তুমি কিবা ক'বা মানে তনুশ্ৰী মেমৰ এটা ইনচিডেণ্ট ক'বলৈ মোৰ ইচ্ছা আছে আমাৰ ক্লাছৰ আৰু ধৰি লওক আমাৰ মেমে মানে হাল্লা কৰিলে খুব বেয়া পায় মানে তেতিয়া আমাৰ ছোৱালী ফালৰ পৰা মানে ছোৱালী বেষ্টৰ ফালৰ পৰা কিছুমান মানে হাঁহি খিটখিটনি এটা আহি আছিলে তো তেতিয়া মেমে ৱাৰ্ণিং দিলে আৰু 2-3বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো সেইটো মানে কণ্টিনিউৱাছলি আহি থাকিলে তো ফাৰ্ষ্ট টাইম তেতিয়া মানে মেমে গোটেই ছোৱালী বেষ্টটো উলিয়াই মানে ফিল্ডত আঁঠু কৰাই থৈছে সেইদিনা মানে তুমি আঁঠু কাঢ়িছিলা অ'কে ল'ৰাখিনি কাঢ়িবলগীয়া নহয় ল'ৰাৰ পিছত আমাক কণ্টিনিউ ক্লাছটো কৰালে মানে আজিৰ দিনটো যদি সেইটো দিন হ'লহেঁতেন মোৰ লগত মোৰো এটা কাহিনী আছে মই মানে খুব চিম্পল আগৰ পৰাই তনুশ্ৰী মেমে যিহেতু দেখিছে মোক এতিয়া আমি দেখোঁতেও গম পাইছোঁ বহুত চিম্পল তাকে তাৰপিছত মানে আমাৰ বায়ে মানে সেইটো সময়ত পাৰ্লাৰ শিকিছিলে নতুন তেতিয়া মই আগফালে চুলিখিনি কাটিছিলোঁ মোক মেমে মানে গুপ্তা বুলি মাতে তাৰপিছত তেওঁ মোক কৈছে গুপ্তা তই এইবোৰ কেতিয়াবা কৰিলি বোলে চুলিখিনি সুমিয়াই আহিবি বুলি ক'লে চুলি আগফালে ওলাই আছিলে সেইটোৱে মেমৰ লগত মোৰ কাহিনী আৰু তাৰপিছৰ পৰা আজিলৈকে মই কেতিয়াও চুলি কটা নাই এতিয়া বিউটিচিয়ান তুমি এতিয়া হয় মই বিউটিচিয়ানো হয় মেকআপ আৰ্টিষ্টো হয় মেহেন্দি আৰ্টিষ্ট চোৱা তেতিয়া মেমে মানা কৰিছিলে মেম মই দেখাই দিম বিউটিচিয়ান হৈ পেলাই নহয় আজিলৈকে মানে তেনেকৈ সাহসে নহ'ল মেমৰ লগত এতিয়া মেম তোমাৰ বিউটি পাৰ্লাৰত যায় নে নাই মেম যোৱা নাই কিন্তু তনুশ্ৰী মেম গৈছে আৰু হেৰি আমাৰ নয়নমণি মেম গৈছে হয় কোন মেম যোৱা নাই দীপশিখা মেম আপুনি এদিন যাব আৰু দীপশিখা মেমে মানা কৰিছিলে ন চুলিখিনি ভিতৰলৈ আজিলৈকে তেওঁ দেখা নাছিলে যে যিহেতু মই ছেকেণ্ড ইয়েৰত গৈ মেলিহে চুলি কাটিলোঁ তেওঁক চাগে ভাল নালাগিলে হয়তো সেইটো কাৰণে আজিলৈকে মই চিম্পলে হৈ আছোঁ মেম এদিন গৈ দিব দেই অ'কে কোৱা
যিহেতু ইমান দূৰৰ পৰা আহি আপুনি অঞ্চলখনৰ বা বিদ্যালয়খনৰ বিষয়ে আপুনি ইয়াত প্ৰচাৰ কৰিছে, এটা কথা আমি ক'বই লাগিব, আমাৰ যিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰু বা এই অনুষ্ঠানৰ লগত জড়িত, তেখেতৰ অসীম কষ্ট সাধনাৰ ফলতে আজি আমি মানুহ হ'বলৈ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। তেওঁলোকে এই অঞ্চলটো পেঙেৰি হয়, কিন্তু আমি পঢ়িছিলোঁ বৰডুমচাৰ পৰা, ইয়াৰ পৰা আৰু 15 কিলোমিটাৰ অলপ দূৰত আছে, 18 কিলোমিটাৰ, আৰু তাতে ৰিজাৰ্ভ এখন আছে, এফালে আপুনি দেখিলে ৰিজাৰ্ভ। এনেকুৱা এটা ৰিজাৰ্ভৰ মাজত থকা অনুষ্ঠানটিত তেওঁলোকে গাড়ীত কেতিয়াবা ধাক্কামুকি যিটো কয়, ধাক্কামুকি খাই আহিও আমাক পঢ়াইছিল। গতিকে সেই কষ্টৰ কাৰণে চাগে আজি আমি আপোনাৰ আগত এই কথাখিনি ক'ব পাৰিছোঁ। আৰু বিশ্ববাসীয়ে জানি লওক, আজি সময়ত যি ছাত্ৰ ছাত্ৰীয়ে দুখ কষ্ট নুবুজি ল'ৰা ছোৱালীখিনি যি আগবাঢ়িবলৈ চেষ্টা কৰি আছে, কিন্তু এই অঞ্চলত কিমান কষ্ট কৰি ল'ৰা ছোৱালীখিনি আগবাঢ়িবলৈ চেষ্টা কৰি আছে। হয়তো কোনোবাই আজি ইয়াত পুলিচত, কোনোবাই ডিফেন্সত, কোনোবাই নাৰ্ছত, কোনোবাই বিউটিচিয়ানত তেওঁলোকে কৰ্মৰত, তেওঁলোকে কিবা কৰি আছে। কিন্তু এই সকলো যিটো কাৰ্যক্ৰমিতা সফল হোৱাৰ কাৰণে একমাত্ৰ আমাৰ এই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই অঞ্চলবাসী, আৰু বিশেষকৈ আমাৰ ৰেচপেক্টেড টিচাৰ্ছসকল, যাৰ মই শ্ৰীচৰণত আজিও মই নিজকে উৎসৰ্গা কৰোঁ, আৰু তেওঁলোকক হৃদয়ৰ পৰা মই ধন্যবাদ জানো। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা বহুত পাতি আছোঁ বাৰু, হাঁহি কমকৈ উঠিছে আজি ন, কাৰণ মই যিমান পাৰিছোঁ খুলিবলৈ চেষ্টা কৰিছোঁ, খোল খোৱাই নাই বহুত মানুহ, এতিয়াও খুলিবলৈ বাকী আছে, কথা পাতিবলৈ বাকী আছে। তাৰ মাজতে নামটো কোৱা তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাশ্মী মৰাণ। আৰু কাশ্মীৰীয়ে এতিয়া কি গাব? মই এতিয়া এটি মৰাণ বিহু গাম। ও জানো ওই বিহুটি নামেৰে তিনিটি আখৰে ওই কোনেনো লিখিলে ওই হিলত ওই খুনেৰেও নধৰে মামৰেও নধৰে ওই থাকিল খমিয়াৰ মাজত। মোৰ লগত ৰবীন মৰাণ ডাঙৰীয়া আছে, আৰু সমস্যাটো আছে বহুতখিনি, গম পাইছোঁ আমি কথা পাতোঁতে। আপুনিও যিহেতু ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আৰু কেনেকুৱা ধৰণৰ সমস্যা? আপোনাৰ ওপৰত মাখি এটা পৰি আছে, গৌলৰি। এই দুফালে দুখন জংঘল, মাজত অকণমান ঠাই, তাৰ মাজতে এখন বিদ্যালয়, বিভিন্ন সমস্যা, বহুতে ক'লে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, কিন্তু ইয়াততো কেঁচা সোণ পোৱা যায়, গমেই পায়। আটাইতকৈ ধনী ঠাই অসমৰ ভিতৰত, চাহপাত হওক, সকলোবিলাক, কয়লা হওক, সকলো আছে, নাই মাত্ৰ শিক্ষাৰ ভাল এখন প্ৰতিষ্ঠান। এই কথাখিনিয়ে কেনেকৈ দুখ দিয়ে আপোনালোকক? এতিয়া চওক, এই আমাৰ বিদ্যালয়খন 2010 বৰ্ষৰ জুলাই মাহত প্ৰতিষ্ঠা হৈছিলে। তাৰ পূৰ্বলৈকে 2004 চনৰ আগলৈকে সমগ্ৰ বৰডুমচা পেঙেৰি অঞ্চলৰ বিস্তৃত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ডিগবৈত গৈ মেট্ৰিক পৰীক্ষা দিবলগীয়া হৈছিলে। প্ৰত্যেকেই ভাড়াঘৰত থাকি কিংবা অহা যোৱা কৰিবলৈ উপায় নাছিলে। এককাল এবুকু দ গাঁত এই ৰাস্তাটো লুংলুঙীয়া ৰাস্তা আছিলে তেনেকুৱা সময়ত। গতিকে ইয়াতে থকা কেইবাগৰাকী ব্যক্তি আছে, আমিবিলাকো আছোঁ, আচলতে কথা বতৰা পাতি 2004 চনত আচলতে মেট্ৰিকৰ যিটো পৰীক্ষা কেন্দ্ৰ, সেই কেন্দ্ৰটো এতিয়া প্ৰতিষ্ঠা হয়, আৰু সেই মঞ্চতেই আচলতে এই বিদ্যালয়খন প্ৰতিষ্ঠাৰ যিটো খচৰা সেইটো প্ৰস্তুত কৰা হৈছিলে। আৰু ইতিমধ্যে আমাৰ বক্তাসকলে সমস্যা সন্দৰ্ভত ক'লে কথা, সেইখিনিতো হৈই এটা সময়ত আমাৰ সমগ্ৰ এই অঞ্চলটোক স্বাধীন অসম আখ্যা দিয়া হৈছিলে। আৰু ইয়াত কোন পক্ষৰ কিমান মৰিল, আমাৰ হাতত মানে বিস্তৃত প্ৰতিবেদনো আছে, আমি এটা সময়ত কৰিছিলোঁ এইবিলাক। ময়ো দুবাৰমান আহিছোঁ ৰিপৰ্টিং কৰিবলৈ। নিশ্চয়। তাৰপিছত আমি এই অঞ্চলটো পিছ পৰি থকাৰ কাৰণ অলপ বেলেগ ধৰণে আমি ক'ব বিচাৰিছোঁ। উগ্ৰপন্থী কবলিত অঞ্চলটো হৈয়েই আমাৰ বিচাৰত মূল কাৰণটোৱে হৈছে ৰাজনৈতিক কাৰণ। আপুনি জানেই ভাল পাব, এই আমাৰ মাৰ্ঘেৰিটা যিটো বৰ্তমান এতিয়া ডিগবৈলৈ এইটো ডিগবৈ হ'ল সমষ্টি, তাৰ পূৰ্বলৈকে মাৰ্ঘেৰিটা আছিলে। মাৰ্ঘেৰিটাত কুল বাহাদুৰ চেত্ৰী, তেওঁ জনতা দলৰ পৰা কংগ্ৰেছলৈকে তেওঁ বহুত বছৰ খালে। তাৰপিছতে আপুনি জানিব যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ ইয়াতে উপ নিৰ্বাচনত ইয়াৰ পৰা জিকি গৈছিলে। তাৰপিছত একে লেঠাৰিয়ে কেইবাটা কাৰ্যকালৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ইয়াৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিলে। তাৰপিছতে এতিয়া বিজেপি দলৰ ভাস্কৰ শৰ্মা আহিলে। ভাস্কৰ শৰ্মাক বাদ দি তাৰ আগলৈকে আচলতে উন্নয়নৰ নামত কোটা গছ নকৰিলে এইসকল জনপ্ৰতিনিধিয়ে। এইটো কোনটো সমষ্টিত পৰে? মাৰ্ঘেৰিটা সমষ্টি। বৰ্তমান এতিয়া ডিগবৈত পৰিছে, অহা 27 নিৰ্বাচনৰ পৰা ডিগবৈ হ'ব। অহা 27 পিছত ডিগবৈ। এতিয়া কাৰ দায়িত্বত আছে?
এতিয়া আচলতে নতুনজনেই চাইছে সুৰেণ ফুকন যাক কৰ্মযোগী বিধায়ক বুলি কোৱা হয় তেওঁৱে আচলতে কাম কৰিছে তেওঁ যথেষ্ট কাম কামৰ ক্ষেত্ৰত তেওঁ গাফিলতি নাই মুঠতে এই তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে প্ৰদ্যুৎ বৰদলৈ থাকোঁতে একো কামেই নহ'লে প্ৰদ্যুৎ বৰদলৈকতো আন্ধাৰৰ ৰজা বুলি কোৱা হৈছিলে আমি নিজেই হেডলাইন কৰিছিলোঁ আন্ধাৰৰ ৰজা আমাৰ গাঁৱৰ মানুহে আচলতে বাঁহ তামোল গছ এইবিলাকে দি মানে ইলেক্ট্ৰিচিটিৰ লাইট মানে কাৰে তাঁৰবিলাক টানিবলগীয়া হৈছিলে গতিকে অন্ধকাৰৰ মাজত নিমজ্জিত আছিলে অন্ধকাৰৰ ৰজা হিচাপে তেওঁ এটা সাক্ষাৎকাৰত তেওঁ কৈছেও মোৰ লগতে সাক্ষাৎকাৰত কেইবাটাও কৈছে বাৰু এতিয়া কথা হ'ল সুৰেণ ফুকন ডাঙৰীয়া এতিয়া এইটো সমষ্টিৰ বাবে কাম হাতত লৈছে তেওঁৰ দিনত লাহে লাহে হ'বলৈ হৈছে নে এতিয়াও বহুতখিনি বাকী আছে নহয় এতিয়া বিগত লোকসভা নিৰ্বাচনৰ পৰা আচলতে এইবোৰ পুনৰ সমষ্টি নিৰ্ধাৰণৰ পিছত তেওঁ ইয়াত প্ৰৱেশ কৰে আৰু দিন ধৰি মানে দিনটোত কমচে কম 5টামান কাৰ্যসূচী ইয়াতে আধাৰশিলাকে আদি কৰি আৰু বিভিন্ন ধৰণৰ ৰাস্তা আছে বহুত কোটি টকাৰ মানে ৰাস্তা পদূলি ইত্যাদি বনালে কিন্তু এইবিলাকত কোনো গাফিলতি নাই কৰ্মযোগীয়ে হৈ আছে কিন্তু বেলেগ ৰাজনৈতিক কিছুমান হেৰিত বলি হৈ আছে মানুহজন এতিয়া পৰৱৰ্তী সময়ত 26 পিছত গম পোৱা যাব নেকি ধন্যবাদ ডাঙৰীয়া ধন্যবাদ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে শিক্ষানুষ্ঠান নথকাৰ সমস্যা আছে শিক্ষকসকলৰ সমস্যা আছে দৰমহা নোপোৱাৰ সমস্যা আছে উগ্ৰপন্থীৰ সমস্যাৰ কথা পাতিছোঁৱেই আমি বিভিন্ন সমস্যা কিন্তু তাৰ মাজত আমি স্মৃতি ৰোমন্থনটো কৰিব লাগিব পঢ়া শুনা বহুতে কৰি গৈছে এইসকল দেখা পাইছে এওঁলোকেও ইয়াতে পঢ়া নামটো কোৱা কোনটো বেটছ আছিল আৰু বৰ্তমান কি কৰি আছা নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰূপালী হৰ মই 23 আৰু 24 বৰ্ষৰ ছাত্ৰী এবাৰ ওলাই গৈছোঁ আমি আৰু এতিয়া বৰ্তমান আমি ডিগ্ৰী পঢ়িম আৰু ডিগ্ৰীৰ কাৰণে ফৰ্ম ফিল আপ কৰি থৈছোঁ ডিগ্ৰী ক'ত পঢ়িবা ডিগ্ৰী ওমেন্সত কৰিম বুলি ভাবিছোঁ ইয়াৰ পৰা কিমান দূৰ ডিব্ৰুগড় নহয় ডিগবৈ ওমেন্স আৰু মেট্ৰিকৰ ৰিজাল্ট ইয়াতে কৰিছিলোঁ পেঙেৰী হাইস্কুলত ছেকেণ্ড ডিভিজন ওলাইছিলোঁ মই আৰু এতিয়াও বাৰু ছেকেণ্ড ডিভিজনেই ঠিক আছে শুভেচ্ছা থাকিলে কিয় মনত পৰিছে নেকি আজি যিহেতু আমাৰ এতিয়া একদম প্ৰথম বেষ্টৰ পৰাই চবে কৈ আহিছে দীপশিখা মেম আৰু তনুশ্ৰী মেম আৰু সেইকেইজনৰ নাম আপুনি যাকো সোধে তাহাঁতৰ দুজনৰ নামেই থাকিব মেমহঁতৰ নাম কাৰণ দীপশিখা মেম যেনেকৈ দেখিবলৈ শকত আবত কেনেকৈ মানে মেমক বাৰে বাৰে শকত কৈ নাথাকে নহয় মেম শকত নাই মেম হেল্ডি হয় চোৱা ইমান ধুনীয়া হেল্ডি মেমৰ লিখিয়াকৈ ময়ো বাৰু শকতে আৰু মেম যেনেকৈ মানে দম দিয়ে তেনেকৈ বহুত ভালো পায় ল'ৰা ছোৱালীবোৰক আৰু মানে কি ক'ম এতিয়া যোনকেইজন শিক্ষকে দম দিয়ে সিহঁতৰ মানে মৰমবোৰ বেছি থাকে দীপশিখা মেম না তনুশ্ৰী মেম আৰু দীপশিখা মেমে বেছিকৈ আৰু অকণমান দম দিয়ে মেমৰ যেনেকৈ দমটো থাকে মৰমটো মানে বেছিয়ে থাকে একজেক্টলি অ'কে নমস্কাৰ নাম কোৱা আৰু কোনটো বেটছত নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিমি গগৈ মই 2023-24 বৰ্ষৰ ছাত্ৰী এইবাৰ মই ওলাই গৈছোঁ আৰু কি কৰা পঢ়াৰ বাহিৰে আৰু কি কৰা গান কবিতা কিবা কিবি এই কিতাপ এখন লৈ আহকচোন পঢ়ি দেখাব নহ'ব কেনেকুৱা লাগে স্কুলখন তোমালোকৰ ভাল লাগে আৰু মেমহঁতৰ ভিতৰত কাক আটাইতকৈ ভাল লাগে কোন খঙাল কি কথা কি বতৰা ক'ব পৰা সকলোকে ভাল লাগে বাৰু কিন্তু খঙাল বুলি ক'লে দীপশিখা মেম নুশুনো আৰু দীপশিখা মেমৰ কাহিনী দীপশিখা মেমৰে চব দীপশিখা মেমৰ বাকী মেমহঁতে কিন্তু বেয়া পাই আছে তোমালোকে গম পাইছা বাকী মেমহেঁতিও ভাল কিন্তু এতিয়া থাকে নহয় কিছুমানে খঙাল বা কিবা তাহাঁতক বেছি মনত থাকে নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী পাৰিজাত দত্ত মই এবাৰ ওলাই গ'লা ঠিক আছে কেনেকুৱা লাগে স্কুলখন বহুত ভাল লাগে নমস্কাৰ মোৰ নাম স্মৃতি বাৰ্বী দত্ত মই এবাৰ ওলাই গৈছোঁ হৈ গ'ল মই এবাৰ ওলাই গ'লোঁ এইফালে কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী গংগা মায়া দৰ্জী মই 19 আৰু 21 চনলৈকে ইয়াত আছিলোঁ বৰ্তমান ঘৰতে আছোঁ এটা বস্তু মই চালোঁ ইয়াত জনজাতিৰ মানুহ ল'ৰা ছোৱালীও পঢ়ে ইয়াত নেপালী গোৰ্খা সম্প্ৰদায়ৰো পঢ়ে হয়নে মৰাণ মটক সকলো মিলিজুলি ন সেই বস্তুটো ভাল লাগিছে আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী হীৰামণি দহোটীয়া মই 19-21 চনত ওলাইছোঁ ইয়াৰ পৰা আৰু বৰ্তমান মই ডিগ্ৰী কমপ্লিট কৰি এবাৰ নৰ্থ ইষ্ট ডিভিলি একাডেমীত শিক্ষকতা কৰি আছা অ'কে বঢ়িয়া নমস্কাৰ তুমিতো মাছ কম কৰিবলৈ গুৱাহাটী গৈছিলা আপুনি পঢ়াইছিলে মই পঢ়াইছিলোঁ দুদিন ক্লাছ কৰিছে আমি খালি এদিন পঢ়াইছিলোঁ হেৰি ছাৰে কৈ আছিলোঁ নন্দন পটিন ছাৰে পঢ়াব বুলি কিন্তু আপুনি আহিলে আমি আকৌ ঘূৰি আহিলোঁ মই গম পাওঁ মই পঢ়াব গ'লোঁ দৌৰি আহিছে ইয়াতে পঢ়া তুমি ইয়াতে পঢ়িছিলোঁ 17 পৰা 19লৈকে কেনেকুৱা লাগে স্কুলখনৰ বিষয়ে কোৱা ভাল লাগিছিলে পঢ়ি পেলাই এতিয়া মনত পৰে মেম বুলি ক'বলৈ সকলোৱে ভাল লাগিছিলে কিন্তু দীপশিখা মেম আৰু তনুশ্ৰী মেমে আমাক এদিন কৈছে গোটেই ক্লাছটো উৎপাত কৰিছিলোঁ চিঞৰ বাখৰ মানে তহঁতি গোটেই ক্লাছটোৱে কাণত ধৰ বেঞ্চৰ ওপৰত কাণত ধৰি আছে কেনেকৈ আছিলা কাণত ধৰি চাওঁ বেঞ্চৰ ওপৰত আঁঠু
কাঢ়ি কাণত ধৰাইছে বেঞ্চৰ ওপৰত আঁঠু কাঢ়িবলৈ দিছে বেঞ্চৰ ওপৰত আঁঠু কাঢ়ি কাণত ধৰা এইটোতো এটা য়োগা টাইপে হৈ যায় কৰিবলৈ আৰু দীপশিখা মেমে ক'ৰবাত ক্লাছ কৰি থাকিলে আহে নহয় ঐ তহঁতি মনে মনে থাকিছনে এনেকৈ চিধা এনেকৈ আহিব আৰু একদম মনে মনে থাকিছনে এনেকৈ দিব আৰু স্কুটি লৈ আহিছিলে প্ৰথম দীপশিখা মেম স্কুটিখন এইডোখৰ মানে এনেকৈ নমাব নোৱাৰে তাৰপিছত ঐ ল'ৰাকেইটা এইফালে আছোন মোৰ স্কুটিখন নমাই দে ভাল লাগিছিলে জমাই থাকে ন মেমে জমাইছিলে তোমাৰ নামটো কি অথনিৰ পৰা হাঁহি আছে মোৰ নাম শ্ৰীমতী লক্ষী কৰ্মকাৰ মই এতিয়া স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ আছো হা ইয়াতে পঢ়া স্বাস্থ্য বিভাগৰ উন্নতি হৈছে নাই ইয়াত এনেকেতো হোৱা নাই কাৰণ আমাৰ PHC-বোৰহে আছে ডাঙৰ ডাঙৰ চিভিলবোৰ নাই সেইকাৰণে বহুতো অসুবিধা হৈছে আমাৰ বহুত দূৰলৈ যাবলগীয়া হয় ইমান ডাঙৰ জংগলখন পাৰ হয় আৰু সেইটোৱে ক'বলগীয়া আৰু একো নাই বঢ়িয়া নামটো কোৱা আৰু তুমি ইয়াতে পঢ়া মই 2017-19 বৰ্ষৰ মোৰ নাম অনুপ ৰাজবংশী সকলোৱে ইয়াত কৈ আছে যে তনুশ্ৰী মেডামৰ বিষয়ে বা দীপশিখা বাইদেউৰ বিষয়ে সিহঁতক আমাৰ কাৰণেও সিহঁতি বহুত বেছি কাৰাই আছিলে কিন্তু মোৰ আকৌ বহুত মৰম লগা এজনী বাইদেউ আছিলে কোন গৰাকী মোৰ নয়নমণি মেম এবাৰ আহকচোন আহক নয়নমণি মেম আটাইতকৈ ভাল লগা মেম মোৰ আটাইতকৈ ভাল লগা আৰু তেখেতক মই আজিও শ্ৰদ্ধা কৰোঁ বহুত বেছি মৰম কৰোঁ আৰু মই মানে প্ৰথম অৱস্থাত ইয়াত যেতিয়া আহিছিলোঁ মই অলপ উৎপতীয়া আছিলোঁ কিন্তু এই বাইদেৱে মোক চিধা কৰালে কেনেকৈ মানে ধৰি লওক আমাৰ গোটেই আমাৰ গেংটো মানে আমি অলপ মানে আমাৰ 5-6জন মান আমাৰ গোটেই টিমমেটছকেইটা মানে ক্লাছমেটকেইটা আমি অলপ উৎপতীয়া আছিলোঁ মানে কিন্তু বাইদেৱে মানে আমাক কিবা এটা দেখি পালে চাগে নাজানো মানে কিন্তু বাইদেৱে মানে আমাক অলপ মানে ইম্পৰ্টেঞ্চটো দিয়ে বাকীবোৰো দিয়ে কিন্তু গালিও দিয়ে কিন্তু মেমে মানে আমাক অলপ ইম্পৰ্টেঞ্চটো অলপ বেছিকৈ দিয়ে মানে নাজানো কি দেখিলে তাৰপিছত মানে মেমে আমাক ইম্পৰ্টেঞ্চটো দিয়ে পুৰা তাৰপৰা আমিও মানে অলপ পঢ়িব ধৰিলোঁ তেতিয়া বাইদেৱে আমাক উৎসাহটো দিয়ে মানে আমি লাষ্ট বেঞ্চত বহোঁ তোমালৈ কয় অনুপ ৰাজবংশী আছানে নাই আছোঁ মেম আগলৈ আহা কিতাপ আনিছা নাই অনা ডাইৰেক্ট মেমে মানে সেনেকৈ মানে আমাক দিছিলে মানে কিতাপ নানিলেও মানে বেলেগৰ পৰা হ'লেও মানে আমাৰ বেঞ্চখনত এখন দি দিয়ে মানে আৰু আপুনি বিশ্বাস নকৰিব মই লাষ্ট কৈ দিছোঁ আপুনি বিশ্বাস নকৰিব আমাৰ বেষ্টত মানে চবে পঢ়াত ভাল আছিলে মানে চবে আমি কিন্তু ভাল নাছিলোঁ মই 54% লৈ কিনে আহিছিলোঁ কিন্তু মেমে মানে ইমানে আমাক উৎসাহ দিলে মানে লাষ্টত কিন্তু আমি উৎপতীয়া দুটালৈহে ফাৰ্ষ্ট গৈছোঁ বাপৰে সেইকাৰণে মানে মেমক মই সদায় বেছি মৰম আৰু শ্ৰদ্ধা কৰোঁ মানে শ্ৰদ্ধাটো বেছি কৰোঁ মানে সদায় এনিৱে হাঁহি ধেমালি চলি লাগিব মেম এটা কথা মই সুধোঁ আপোনাক আমি যেতিয়া পঢ়িছিলোঁ ন এই ক্লাছ ৰোল নাম্বাৰ 1-ৰ পৰা 10লৈকে শিক্ষক শিক্ষয়িত্ৰীয়ে খুব গুৰুত্ব দিয়ে বাবাটো এফালে যা মাজনী দেহাজনী হা ৰোল নাম্বাৰ 11 মানৰ পৰা 30 মানলৈকে গৰুটো ক'ত যাওঁ এফালে হা আৰু সেইকেইটাক তেতিয়া মনত পেলাই যেতিয়া সৰস্বতী পূজা আহিলে বাবা সেইকেইটাক আকৌ বাবা বুলি মাতে বাবাটো আজি ৰাতি ৰখি দিব লাগিব নহয় সৰস্বতী মাক হা এই তহঁতে থাপনাখন ৰেডি কৰিব লাগিব হয়নে কিন্তু আপুনি কিন্তু বেলেগ পিছফালৰ পৰা আৰম্ভ কৰিছে আপুনি মোৰ মানে দৃষ্টিত কোন চোকা কোন গাধাৰ মই সেইটো মেটাৰ নকৰোঁ মোৰ দৃষ্টিত মানে ল'ৰাজন ভাল হ'ব লাগে যিকোনো প্ৰকাৰে ভালদৰে ওলাই যাব লাগে আৰু মানে উৎপতীয়াবিলাকতো এনেও চকুতে পৰে তো সেইটো কাৰণে পৰিছিলে চাগে তাৰপিছত মানে ইহঁতি চাগে ফাৰ্ষ্ট জইন কৰিছে আৰু ময়ো ফাৰ্ষ্ট ইয়াত সোমাইছোঁ ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু মই মাষ্টাৰ্ছ বেছি বয়সৰ সীমা হ'ব চাগে তথাপিতো হ'ব ইমানো নোহোৱা নহয় তথাপিতো মানে মই গ্ৰেজুৱেশ্যন কৰিছোঁ মাষ্টাৰ্ছ কৰি থাকোঁতে মই ইয়াত জইন কৰিছোঁ তো সেইটো কাৰণে চাগে তাহাঁতকো লগৰ টাইপে লাগে আৰু সৰু হ'লেও তেনেকুৱাকৈ আৰু মানে যিমানে ধৰক ভাইটি টাইপ আৰু মানে ভালকৈ পঢ়া আৰু ভালকৈ ওলাই যোৱা তেনেকুৱা সেইখিনি আৰু সঁচাকৈ এইটো এটা উদাহৰণ আটাইতকৈ স্কুলৰ মানে বেয়া ল'ৰাটোক এগৰাকী মেমে ভালকে মাত এষাৰ দি ভালকে পঢ় বুলি ক'লে ভাল হৈ গুচি যায় এইটো প্ৰমাণ হৈ গ'ল না আটাইতকৈ বেয়া আছিলে ফাৰ্ষ্ট ডিভিজন পাই গৈছে বেয়া বুলি নহয় মানে কিন্তু মানে আমি ধৰি লওক আগফালে ওলাই অহা নাছিলোঁ গম পাইছোঁ সদায় বেক বেঞ্চাৰ মানে আমি মানে বেগত থাকোঁ আৰু কেলে আমাৰ গোটেই আমাৰ যিমানটো মানে আমি আছিলোঁ 4-5জন আমাৰ লগৰ ল'ৰা আমি মানে এনেই পাছফালে বহোঁ বা মাজত বহোঁ তেনেকৈ মানে একেবাৰে সন্মুখৰ ফালে নাযাওঁ মানে আৰু ফাৰ্ষ্ট ইয়েৰটো মানে আমি ইমান পঢ়া নাছিলোঁ মানে ফাৰ্ষ্ট ইয়েৰটোত তো কিন্তু মেমে যেতিয়া আমাক কিন্তু কিবা এটা যদি কৰি আনিব দিয়ে কিন্তু আমি সেইটো এৰি দিয়া নাছিলোঁ কিন্তু ফাৰ্ষ্ট মানে মেমতে বেছি পঢ়িছিলোঁ ফাৰ্ষ্ট টাইমত মেম যাওক বহকে এইফালে নমস্কাৰ উপায় নাই আৰু নমস্কাৰ কোৱা নমস্কাৰ একেলগৰ নেকি গোটেইকেইজন একেটা বেটছৰ সঁচাকৈ নেকি কথাটো কৈ থকা কথাখিনি হয় সঁচা নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণকান্ত সোণোৱাল মই 19 বৰ্ষৰ ছাত্ৰ আৰু আচলতে মোৰ অসুবিধাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পঢ়া নহ'ল বৰ্তমান মই সংগীতৰ জগতখনৰ লগত জড়িত হয় গান গোৱা অলপ যিমান চবৰে আহিছে বেলেগ নুশুনোৱে ৰাজীৱ শদিয়া ককাইদেউৰ হেৰি বিহুৰীয়া গীতকে গাই দিছোঁ অলপ নৈয়ে
হলালে উহতি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব সকলোৱে যদি হাত চাপৰি দি সহযোগ কৰে তেতিয়া ভাল লাগিব অন্যয়ে হলালে উহতি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অথাই সাগৰ যদি মোকে ঠেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা ধন্যবাদ ধন্যবাদ সঁচাকৈ ৰাজীৱ দালৈ আকৌ এবাৰ আমি ইয়াৰ পৰা এনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তুমি প্ৰফেচনেলি গোৱা গান আচলতে মই সৰুৰ পৰা গান গাই ভাল পাওঁ শিকিবলৈ আশা আছিল কিন্তু শিকিব নোৱাৰিলোঁ এনেদৰে মই শুনি শুনি শিকি আছোঁ হয় আগবাঢ়ি যোৱা সেইটো আশা কৰিলোঁ কেতিয়াবা আমাৰ প্ৰয়োজন হ'লে ক'বা হয় হয় নিশ্চয় অ'কে ধন্যবাদ নেক্সট আমি যাম ল'ৰাখিনিৰ ওচৰলৈ ছোৱালী দুজনীমানৰ ওচৰলৈ আহি গৈছে এইফালে এইফালে পাতিলোঁ তোমাৰ নামটো কোৱা কোনটো বেটছ আছিল বৰ্তমান কি কৰি আছা নমস্কাৰ মোৰ নাম শ্ৰীমতী নিৰ্মলা মুৰাৰী মই 2023 চনৰ পৰা 2025 চনৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাত পাছ কৰিছোঁ ঠিক আছে ভাল ভাল একো নাই নমস্কাৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী কাশ্মীৰী মেছ মই এতিয়া ওলাই গৈছোঁ ওলাই ক'লৈ গ'লা মই 2023 বৰ্ষৰ আৰু 2025 বৰ্ষৰ ইয়াত পঢ়িছিলোঁ ওলাই গৈছোঁ নমস্কাৰ মোৰ নাম বগীতৰা মৰাণ মই 18 বৰ্ষত আহিছিলোঁ 20 চনত ওলাইছিলোঁ সঁচাই আজি বহুত ভাল লাগিছে লগতে জমনি জমনি কিছুমান মুহূৰ্তৰ মনত পৰিছে মেমহঁতৰ লগত তনুশ্ৰী মেম আৰু দীপশিখা বাইদেউৰ কথাটো ক'লেই কিন্তু মই আৰু এজন ছাৰৰ কথা ক'ম আছেনে ছাৰজন ইয়াত নাই ছাৰ ছাৰজন ভাল লাগিছে মেডিকেল লিভত গৈছে নাজানো ক'ত আছে ভূপেন ছাৰ হৈছিলে মানে আমাৰ কলেজত ছাৰ নাছিল মেম আছিল ছাৰ নাছিল অকল সেইজনে ছাৰ আহিছিল আমি তেতিয়া কি কৰিছিলোঁ ছাৰে আহিলে মানে ছাৰ মানে লগৰ কেইজনীৰ লগত আৰু ছাৰ মোৰ দেই মোৰ সেইটো টাইপৰ কৰিছিলোঁ আৰু এটা কথা যেতিয়া এডুকেশ্যন মেম আহিছিল ন সিহঁতৰ লগত কাজিয়া লাগিছিল মানে যেতিয়া এডুকেশ্যন মেম এডুকেশ্যন মেম কোন এইফালে তনুশ্ৰী মেম মানে মুখস্থ কৰিহে আহিব দিছিল মুখস্থ কৰি আহিছিলোঁ কিন্তু পাহৰি গ'লোঁ মানে এক্সাম লৈছিল আৰু সেইদিনাখন মানে ফেচ টু ফেচ এইটো লিখা নহয় এক্সাম লৈছিল মই আহিলোঁ মানে মেমক দেখাৰ লগে লগে মই পাহৰি থাকিলোঁ ক'লে কি মেম যা আঁঠুকাৰকৈ বাহিৰত মই আঁঠুকাৰি পাইছোঁ মেমৰ পৰা আৰু এটা কথা মেমে মানে আমাৰ লগত দুজনী আছিল অপৰা আৰু ৰাষ্ট্ৰীকৈ সিহঁতে অহা নাই এতিয়া মানে সিহঁতে হহুৱাই মানে সিহঁতৰ ব্ৰেক থাকে হাঁহিবিলাক ৰখাই থয় অট'মেটিক কিন্তু মই নোৱাৰোঁ মই হাঁহি থাকোঁ মানে হাঁহিৰো ব্ৰেক থাকে মানে লগালগ ৰখাই থয় মানে মোৰ কি হয় মানে মই ৰখাব নোৱাৰোঁ আৰু প্ৰিন্সিপাল মেম এদিন আহিছিল মানে কলেজত আহি সুধিছে কালি কেলৈ কলেজ নাহিলে মানে ফাংচন আছিলে মই কৈছোঁ লগৰজনীক ফাংচন আছিলে সেইটো কাৰণে নাহিলোঁ লিমিনেট অলপ টানকৈ কৈছোঁ আৰু লগৰজনীয়ে কৈছে কি নকবি সঁচা কথা গালি দিব সঁচাকৈ বহুত ভাল লাগিছিল হৈ গ'ল বঢ়িয়া আৰু আছে কিবা লিখি আনিছিলা নাই মই কবিতা এটা গাব গাই দিয়া তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিঙু চিঙু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আবৰণ খুলি হৃদয় জোৰাই নমস্কাৰ ধন্যবাদ হিৰোদা খুব ভাল লগা কবিতা এইটো মই এজন ষ্টুডেণ্ট লগ পাইছোঁ এইখন স্কুললৈ মাত্ৰ এদিন আহিছে বোলে চাব এজনক মাত্ৰ এদিনৰ ছাত্ৰ বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এদিনৰ বাবে পঢ়িবলৈ আহিছিল এজন ছাত্ৰই নামটো কি আছিলে মোৰ নাম নৱনীল বৰা এইটো এদিন পঢ়িবলৈ আহি এদিন এটা ক্লাছো নকৰিলে এতিয়া কাহিনীটো কৈ দিয়ক এবাৰ মই পোনপ্ৰথমে
এই কলেজত এডমিশ্যন ল'ব আহিলোঁ সেইদিনাখন আহিলোঁ তাৰপিছত সেইদিনাখন ক্লাছ কৰা নাই আৰু পিছদিনাখন আহিলোঁ ক্লাছ কৰিবলৈ তাৰপিছত মানে বৰিং লাগি গ'ল মানে ক্লাছ কৰি কিনে বহুত দিনৰ মূৰত যিহেতু মেট্ৰিক পাছ কৰি কিনে প্ৰথম এডমিশ্যন কৰিছোঁ ন বহুত দিন ঘৰত গেপ পালোঁ পঢ়িব মন নাযায় তাৰপিছত কি হ'ল শেষৰটো ক্লাছ নকৰাকৈ মই চাৰিআলি গুচি গ'লোঁ তাৰপিছত আহি কিনে মেমহেঁতিতো এতিয়া মাৰিব ন তাতকৈ আগত মই এটা ক্লাছ নকৰাকৈ ঘৰত গুচিয়ে গ'লোগৈ মানে সেইদিনাখনে মই এখন কলেজলৈ আহিলোঁ আৰু মই তাৰপিছত অহাই নাই তাৰপিছত নাহিলোঁ আৰু কলেজলৈ আৰু তাৰপিছত মই জনামতে এতিয়া তেওঁ এজন ভাল বিজনেছমেন হয় আৰু এজন ভাল গায়কো হয় মানে সাধনা কৰি আছোঁ আৰু মানে পইচা ঘটিবৰ কাৰণে ন স্কুল নাহিলেও হৈ যায় শেষত সেইটোৱে ভাবিলোঁ পঢ়ি শুনিনো কিমান ডাঙৰ মানুহ হৈছে খাই বৈ ডাঙৰ মানুহ হৈছে গতিকে খাই বৈ ঘৰলৈ যাওঁ বোলো সেই খাই বৈ থাকোঁতে আইডিয়া আহিলে যে অকল খাই থাকিলেও নহ'ব খাবলৈ যোগাৰ ধৰিব লাগিব হয় খুৱাব লাগিব সেইটো কাৰণে আৰু বিজনেছত ধৰিলোঁ তাৰপিছত গান গাবলৈ ইচ্ছা আছিলে সৰুৰ পৰাই তাৰপিছত লাহেকৈ মই এদিন অৰুণ হাজৰিকা ককাইদেউক লগ পালোঁ তেখেতৰ লগত অলপ হাঁহি ফূৰ্তি কৰোঁতে মানে মনলৈ লিৰিক্স এটা আহিলে মানে আঁতৰি বুলি তাৰপিছত তেখেতৰ লগতে পাতিলোঁ তেখেতে বিয়াখন নাপাতিলে বিয়া নপতাৰ কাৰণটো কি তেখেতক সুধিলোঁ তেখেতে কৈছে আজিকালি চবে অৰুণোদয় পালে তো সেই কথাখিনিক লৈ তাৰপিছত সৰুতে তেখেতে কৈছিলে বান্ধৱী খাই পাইছিলোঁ বা বুলি গানটো মনত আছে শুনাই দিয়া নাই এনেকৈ জাষ্ট শুনাই দিয়া এয়াতৈ পৰেনে মনতে স্কুলীয়া দিনতে চিঠিনো লিখিছিলোঁ লগতে এজনীৰ কাৰণে ইয়াতো লিখা নাই বাৰু মই LP স্কুল গাঁৱতে পঢ়িছিলোঁ তো তাৰপিছত মনে মনে বান্ধৱীও খাইছিলোঁ সৰুতে এয়াতৈ পৰেনে মনতে লৰালি কালতে বান্ধৱী খাইছিলোঁ লগতে আমিনো মনে 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 বান্ধৱী খুব খাইছিলোঁ তেতিয়া খুব সৰুৰ পৰাই দুষ্টই আছিলোঁ বাৰু মই দেই তো এতিয়া কথাটো হ'ল বাৰু বান্ধৱী খাইছিলে বেলেগ কথা এতিয়া এইটো অঞ্চলত ড্ৰাগছৰ প্ৰভাৱটো বৰ বেছিকৈ পৰিছে এই বান্ধৱীতকৈ ড্ৰাগছটো আৰু বেছি মাৰাত্মক হয় মই পোনপ্ৰথমে মই মন ছাত্ৰ সন্থাৰ লগত জড়িত বৰ্তমান মই পেঙেৰী মাঘেৰিয়া আঞ্চলিকৰ এজন সহকাৰী সাধাৰণ সম্পাদক মই ড্ৰাগছ এতিয়ালৈকে মই 100জনৰ ওপৰত বেপাৰী ধৰিছোঁ ইয়াত 100জনৰ ওপৰত বেপাৰী ধৰিছে ড্ৰাগছৰ হয় আৰু খোৱা মানুহতো মই প্ৰায় ৰিহেব চেণ্টাৰবিলাকত ইয়াত 5-6টামান ৰিহেব চেণ্টাৰ আছে প্ৰায়বিলাকত মই 50-60টাকৈ ধৰি নি দিছোঁ তাৰপিছত চুলাইটো খুব বেছি প্ৰভাৱ পৰি আছে আমাৰ ইয়াত চুলাই ভাটি মই 200মান নিজে কোঠা লৈ ভাঙিছোঁ কিন্তু মই প্ৰত্যুত্তৰো পাইছোঁ তেনেকৈ এবাৰ মোক এখন গাঁৱৰ মাজত মোক আবদ্ধ কৰি ৰাখিছিলে গাঁৱৰ মানুহে চুলাই ভঙাৰ কাৰণে তাৰপিছত এই পেঙেৰী নবীন চেতিয়া বুলি ছাৰ এজন আছিলে খুব ভাল মানুহ তাৰপিছত SP ছাৰ আছিলে অভিজিত দিলীপ গগৈ তেখেতে এটা ফৌজ পঠিয়াই মোক তাৰ পৰা উলিয়াই আনিছিলে সেই গাঁওখনৰ পৰা সেই ঘটনাটো সেইদিনাখন ভাবিছিলোঁ সমাজখন শুধৰণি কৰিব যাওঁতে হয়তো আজি মোৰ মৃত্যু হ'লেও মই ঘৰলৈ ফোন কৰিছিলোঁ দাদা হয়তো মোৰ আজি ডেড বডিতহে ঘূৰাই পাব কাৰণ মই সমাজখন ভাল কৰিব আহোঁতে মোক আজি সমাজে দলবদ্ধভাৱে মোক আজি আক্ৰমণ কৰিব মই হয়তো আৰু জীয়াই নাথাকিম তেতিয়া মই চকুলো টুকিছিলোঁ হয় সমাজখন শুধৰণি কৰিব গ'লে অন্তত সাহস লাগিব যোনটো সময়ত খোজে জীৱনটো ত্যাগ দিবলৈ সাজু আছোঁ এতিয়াও ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ ড্ৰাগছৰ অভিযান চলাই আছোঁ পুলিচৰ সৈতে মিলিজুলি তো চলাই থাকিম যেতিয়ালৈকে শেষ কৰিব নোৱাৰোঁ কাৰণ ইয়াত চৰকাৰ দুৰ্বলতা যেতিয়ালৈকে চৰকাৰে যে ড্ৰাগছটো নিৰ্মূল কৰিম বুলি নাভাবিব তেতিয়ালৈকে আমি দল সংগঠনে একো কৰিব নোৱাৰোঁ পুলিচ প্ৰশাসনক কয় এটা খুব দুখ লাগে ছাৰ আজি ডেটত যেতিয়া আমি এজন ড্ৰাগছ বেপাৰীক ধৰোঁ পুলিচে কেছ দিবৰ কাৰণে হ'লে তেখেতৰ হাতত 5 গ্ৰামৰ মালৰ প্ৰয়োজন কিন্তু তেখেতলোকে 10-20জন থাকিলে 5 গ্ৰাম এনেও বেছি হৈ যায় তো তেনেকুৱা ইয়াত এই অঞ্চলটোত এতিয়া বুঢ়ীদিহিং হওক এইখিনি অঞ্চলত কিয় ড্ৰাগছৰ ইমান প্ৰভাৱটো বৃদ্ধি হোৱাৰ কাৰণটো কি হিচাপ মতেতো আটাইতকৈ বেছি চাগে ড্ৰাগছ ইয়াতে বিক্ৰী হয় লখিমপুৰত হয় এইফালে নগাঁৱত হয় অৰুণাচলতো বৰ্ডাৰ হয় এইফালে অৰুণাচল বৰ্ডাৰ কানেকশ্যন হয় একচুৱেলি এইখিনিত অৰুণাচল চৰকাৰৰ খুব সহানুভূতি বুলি ক'ব লাগিব ড্ৰাগছ মাফিয়াসকলৰ ওপৰত আমাৰ গেটৰ ওচৰতে এটুকুৰা ঠাই আছে গেলেঞ্জাৰ বুলি যেনেকৈ ৰেড লাইন এলেকা থাকে গুৱাহাটীত তেনেকুৱাকৈ সেইডোখৰ ৰেড লাইন এলেকা তাত পুলিচ গ'লে হয়তো পুলিচক মাৰপিট কৰিব আমি দল সংগঠনে গ'লে মাৰপিট কৰিব তেনেকুৱা তাত ল'ৰাবিলাক ইয়াৰ পৰা গৈ তাত খায়গৈ তো ৰাস্তাত কেতিয়াবা লগ পাওঁ একো চাবোন নাপাওঁ কিন্তু সিহঁতৰ হাতবিলাক মই এতিয়া ড্ৰাগছৰ লগত ইমান ড্ৰাগছ নিৰ্মূলৰ কাৰণে ইমানেই জড়িত হৈ পৰিলোঁ কোনজন ল'ৰাই ড্ৰাগছ খায় মই দূৰত দেখিলে গম পাওঁ তেখেতৰ ভইচত গম পাওঁ তেখেতৰ শৰীৰ গঠনত গম পাওঁ এইজন ল'ৰা যে
আমুক টাইমত ড্ৰাগছ লৈ আহিছিলে সেইটো গম পাই যাওঁ মই জনামতে 15-16 বয়সীয়া ল'ৰাইও ড্ৰাগছ লৈ আছে ইয়াত হয়নে হয় আচৰিত কিন্তু দেই তেনেকুৱা ঘটনা মোৰ গাঁৱত ঘটিছে আজি 3-4জন মান সৰু কণমানি ল'ৰাৰ মৃত্যু মুখত পৰিছে মোৰ মুখৰ আগত মই যেতিয়া দেখি আছোঁ একেলগত ডাঙৰ হৈছোঁ তেখেতলোকৰ লগত কিন্তু ড্ৰাগছ ইমানেই ড্ৰাগছ বেছিকৈ ল'লে লাষ্টত হেপাটাইটিছ চি নামৰ এবিধ ৰোগে দেখা দিলে তাৰপিছত তেখেতলোক হস্পিটেল পায়গৈ আৰু যেন তেনে তো তেনেকুৱাকৈ মৃত্যুমুখত পৰিছে দিয়া ভাল হওক চব এইবিলাক মানে কাহিনীবিলাক মই সেইকাৰণে আপোনালোকক জনাব বিচাৰিছোঁ খুব বেয়া দিশে গৈছে মানে কিছুমান মানুহ ন কিছুমান নতুন প্ৰজন্ম এনিৱে ভাল হ'ব কথা পাতি পাতি শেষ হোৱাই নাই আৰু লাহে লাহে বেলি লহিয়াইছে আৰু কিন্তু আমি পাতি থাকিম কথা আৰু এয়া হৈছে বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ বিদ্যালয়খনে 15টা বছৰত ভৰি দিছে আৰু এফালে মোৰ সোঁফালে বৰ্তমানৰ বাইদেউসকল আছে আৰু এফালে ছাত্ৰীসকল আছে ছাত্ৰসকল আছে এগৰাকী ছাত্ৰী ঝুমুৰ এটা গাই শুনাব আমি অকণমান নাচি দিম চবে নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী সুপালী মাঝি আৰু ঝুমুৰ শুনাবা দিয়া সকলোলৈকে নমস্কাৰ মই এতিয়া ঝুমুৰ গাম মোৰ প্ৰিয় গায়ক পদ্মশ্ৰী দুলাল মানকীদেৱ কাইলৈ তেওঁ ইয়ালৈ উদ্বোধক হিচাপে আহিব সাংস্কৃতিক সন্ধিয়াৰ গতিকে মই তেওঁৰ এটি গীত মই আপোনালোকৰ আগত গাই শুনাইছোঁ আশা কৰোঁ সকলোৱে সহায় কৰিব একদম কেহ কোনো হুকুমকে দিবানি সে গো ভাবতকে কেহ কোনো হুকুমকে দিবানি সে গো ভাবতকে মনে हमारे कैसन 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 करिला कैसन करिला तोरे नियाने देखे रहो के जाने जाने पाउना मने हमारे कैसन 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 करिला कैसन करिला तोरे नियाने देखे रहो के जाने जाने पाउना केहू कोनो हुकुमके दीवाने से गो भाबूतके मने हमारे कैसन 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 करिला कैसन करिला तोरे नियारे देखे रहो के जाने जाने पाउना मने हमारे कैसन 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 करिला तोरे नियारे देखे रहो के जाने जाने पाउना এইফালে আছে আমাৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল মেম এইফালৰ পৰা ইয়াৰ তাৰ পৰা ন আপুনিও শিক্ষয়িত্ৰী অ'কে আপোনালোক সকলো আপুনি নহয় গম পাইছোঁ তথাপিতো শিক্ষয়িত্ৰী ন শিক্ষয়িত্ৰী হিচাপে কিবা দুআষাৰ কওক আমাৰ নতুন প্ৰজন্মক ইয়াৰ সকলোকে মই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক এইটোকেই ক'ব বিচাৰিছোঁ যে মই যেতিয়া প্ৰথমতে 84ত ইয়ালৈ আহোঁ বিয়া হৈ তেতিয়া এই অঞ্চলত মানে এখন ভাল স্কুলো নাছিলে তেতিয়া মানে কি হ'ল মোক মানে এই বিদ্যালয়ৰ মোৰ দুটা তেতিয়া কেঁচুৱা আছিলে সৰু কেঁচুৱা মোৰ মাত্ৰ 6 মাহ আছিলে তেতিয়া মই কেঁচুৱা থৈ ঘৰত থৈ এই 200 টকা মাহে 200 টকা দৰমহাত এয়া বাইদেউ মই পঢ়ুৱা ছোৱালী এওঁৰ দেউতাকে মই স্কুলত মানে জোৰ কৰি সোমোৱাই দিছিল আপোনাৰ মাৰ ঘৰ ক'ত আছিলে মোৰ মাৰ ঘৰ শিৱসাগৰৰ পৰা ইয়ালৈ বিয়া দিলে আপোনাক বিয়া দিলে মোক শিৱসাগৰতে দিছিলে কিন্তু মোৰ শহুৰে ইয়াত মানে ব্যৱসায় কৰিছিলে ল'ৰাজন কোন যে মোৰ মানে দেউতাই মানে শহুৰ দেউতাই এই অঞ্চলটোৰ মানে গঠন দিয়া বুলি ক'লেও ভুল নহ'ব নেকি প্ৰথমে ইয়াত মানে থানাৰ পৰা আৰম্ভ কৰি যিমানবিলাক অনুষ্ঠান আছে মোৰ শহুৰ দেউতাই চব কৰি থৈছিলে তেওঁৰ নামটো কি আছিলে হৃদয়ানন্দ কাকতি আৰু তেখেতৰ পুত্ৰ হ'ল বুজিলোঁ আপুনি যাক বিয়া পাতিছে জ্যোতিপ্ৰসাদ কাকতি হয় তেতিয়াৰ পৰা আজিলৈকে কিছু পৰিৱৰ্তন হৈছে পৰিৱৰ্তন এতিয়া বহুত হ'ল তথাপি হ'বলৈ আছে পৰিৱৰ্তন হ'ল মানে কি মই যি অৱস্থাৰ কথা কৈছোঁ সেই সময়ত মানে ভাল মোক মানে কি হ'ল এই অঞ্চলটোত এগৰাকী মহিলা গ্ৰেজুৱেট নাছিলে
মই তেতিয়া কেঁচুৱা পেলাই বিদ্যালয়ত শিক্ষা দিবলৈ যাব লগা হৈছে মানে যদিও ডেভেলপমেণ্টটো হৈছে বহুত মন্থৰ ন মন্থৰ হৈছে ওকে ধন্যবাদ বাইদেউ বাইদেউ আপোনাৰো কাহিনী যথেষ্টখিনি আছে সকলোৱে জানে তথাপি কেনেকুৱা বৰ্তমান নমস্কাৰ মোৰ নাম শ্ৰীমতী উৰ্মিমালা মণ্ডল কছাৰী মই ইয়াৰে ছোৱালী আৰু বিবাহ সূত্ৰে মোৰ একচুৱেলি মোৰ মানুহজনৰ ঘৰ তিনিচুকীয়াত তেখেতে ইয়াতে ব্যৱসায় কৰিছিলে 2022 চনত তেখেতৰ আকস্মিক বিয়োগ হৈছে আৰু বৰ্তমান মই ব্যৱসায় কৰি আছোঁ চাহ ব্যৱসায়ৰ লগত জড়িত আৰু মোৰ সৰু এটা ফেক্টৰীও আছে সেই চাহ ব্যৱসায়ৰ লগতো জড়িত তথাপিও মই শিক্ষাৰ লগতো জড়িত মোৰ যিহেতু মোৰ দেউতা টেঙেৰী হাইস্কুলৰ প্ৰধান শিক্ষক আছিল আৰু এয়া মোৰ শিক্ষাগুৰু হয় বাইদেউ মই ইয়াতে পঢ়া ইয়াত পঢ়ি মই তিনিচুকীয়া কলেজত পঢ়িলোঁ বাকী মোৰ শিক্ষা বাহিৰত কৰিলোঁ আৰু মই মানে ক'ব বিচাৰোঁ যে মোৰ ঘৰখন বা মোৰ ককাহঁতো যেনেকৈ বাইদেৱে ক'লে হৃদয়ানন্দ কাকতি মোৰ ককা তিলেশ্বৰ বৰুৱা তেখেতো ইয়াৰে এখন যিখন খাটাংপানী টি ষ্টেট তেখেত তাত মেনেজাৰ আছিল এই ব্ৰিটিছ ৰুলতে তেতিয়াৰ দিনতে আৰু এই ককাৰ লগত মোৰ ককা মিলি ইয়াত যিমানখিনি শিক্ষাই হওক নামঘৰ হওক তাৰপিছত পুলিচ থানা হওক বা সাহিত্য সভাৰ ক্ষেত্ৰতে হওক সকলোখিনি তেওঁলোকৰ অৰিহণা যথেষ্ট আছে আৰু তেওঁলোকে গুৰি ধৰোঁতা বুলি ক'ব পাৰি তাৰপৰা কালক্ৰমত মানে আহি তাৰপাছত মোৰ দেউতা পেঙেৰী হাইস্কুলখন তেতিয়া আমি যিটো সময়ত পেঙেৰী হাইস্কুলত পঢ়িছোঁ তেতিয়াও পেঙেৰী দুৰৱস্থা ইমান ভাল নাছিল মোৰ দেউতা 8 বছৰ কালহে চৰকাৰীকৰণ হোৱাৰ পাছত মোৰ দেউতাই মাত্ৰ 8 বছৰ পালে কিন্তু মোৰ দেউতাই 25 বছৰ কাল ইয়াত ছাৰ্ভিচ দিছে আৰু মই মানে আৰু এটা কথা কৈ ভাল পাওঁ যে মোৰ দেউতা এটা সময় ACS পাইছিলে তেওঁ সেইটো ত্যাগ কৰি অসমৰ ভিতৰত 9th পজিশ্যন পাইছিলে তথাপি দেউতাই সেইটো ত্যাগ কৰি হাইস্কুলখনৰ কাৰণে তেওঁ গোটেই জীৱনকালটো ইয়াতে মানে শেষ কৰিলে আৰু মই সেইকাৰণে মই নিজে গৌৰৱ অনুভৱো কৰোঁ আৰু আজি এই বুঢ়ীদিহিং কলেজৰ এই অনুষ্ঠানটোত আহি মোৰ এইকাৰণে ভাল লাগিছে যিহেতুকে আমিও এনেকুৱা অৱস্থাৰ পৰা গৈ এটা অৱস্থা পাইছিলোঁগৈ গতিকে আমি ভাবোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈও এটা অনুৰোধ যদিহে পাৰে পিছপৰা অঞ্চল হিচাপে আমি আচলতে পিছপৰা অঞ্চল এইবাবেই হৈ আছোঁ কাৰণ আমাৰ বহুত ক্ষেত্ৰত কি হয় আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ প্ৰথমতে ৰাস্তা পদূলিটো বেয়া আছিলে এতিয়াতো ৰাস্তা ঘাট বহুত ভাল হ'ল তাৰোপৰি আৰু এইটো বিদ্ৰোহী সংগঠনবিলাকৰ কথাও আছে এইটো এতিয়া একো মেটাৰ নকৰে কাৰণ কেলৈ এতিয়া যিহেতুকে আমাৰ গাঁৱে যিমান ল'ৰা ছোৱালীবোৰ আছে পঢ়িছে আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুত আগবাঢ়িছে কিন্তু সুবিধাটো পোৱা নাই এতিয়া ধৰক আপুনি পেঙেৰী হাইস্কুলৰ ৰিজাল্ট ভাল আমাৰ ইয়াত তাতে কেইবাখনো এনেকুৱা প্ৰাইভেট স্কুলো আছে জাতীয় বিদ্যালয় আছে তাত 100% হয় আপোনাৰ এইফালে কেইবাখনো আছে স্কুল কিন্তু এটাই মানে কি হ'ল যিসকলে পাৰিছে প্ৰাইভেটত পঢ়াইছে যিসকলে নোৱাৰে পঢ়া নাই পঢ়িছে আৰু তাৰপাছত যেতিয়া তেওঁলোকে উন্নত শিক্ষাৰ কাৰণে যাব লগা হয় কিছুমানৰ আৰ্থিক অৱস্থাৰ বাবে ইয়াত ৰৈ যাবলগীয়া হয় মোৰ সেইকাৰণে আপোনাৰ যোগেদি এটাই অনুৰোধ যদিহে পাৰে চৰকাৰক এটাই অনুৰোধ কৰিব লাগে যে পেঙেৰীৰ নিচিনা এখন পিছপৰা অঞ্চলত এখন মহাবিদ্যালয় স্থাপন কৰাটো অতি জৰুৰী বা আৰু যিকোনো ধৰণৰ কাৰিকৰী প্ৰতিষ্ঠান আপোনাৰ ধৰক হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কোনোবাই উন্নত হেৰিৰ কাৰণে নেযাবও পাৰে ধৰক কাৰিকৰী প্ৰতিষ্ঠান এটা কিয় যিহেতুকে আমাৰ ইয়াত মানে ফল মূলৰ ক্ষেত্ৰতো আমাৰ এখন বহুত আগবঢ়া আপুনি কমলা টেঙা ৰবাব টেঙা যিকোনো কৰ্দৈ হওক বগৰী হওক যিকোনো আছে যদি আচাৰ বনোৱাৰ এটা হেৰি কৰিব পাৰে বা এনেকৈ জেম বনোৱাৰ কিবা মানে যিকোনো ফেক্টৰী এটাই হওক যদি প্ৰতিষ্ঠা কৰিব পাৰে তেনেহ'লে এই ছাত্ৰ ছাত্ৰীসকলে যিসকলে ধৰক আপুনি হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰতে ৰৈ গ'ল তেওঁলোকে কিবা এটা কৰি ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিব পাৰিব কাৰণ কেলৈ আমাৰ মানে কি হয় কিছুমানে ধৰক বাহিৰত গৈ কিবা এটা কৰিব নোৱাৰে কাৰোবাৰ ঘৰত ল'ৰা এটাই তেওঁ কি কৰিব গতিকে তেওঁ তেনেকুৱা ধৰণৰ কিছুমান হেৰি কাৰণে আপুনি যদি পাৰে চৰকাৰক কিবা এটা সেইটো কৰিলে আপোনাৰ যোগেদি যদি চৰকাৰে আমাৰ কাৰণে কিবা এটা কৰিব পাৰে যথেষ্টখিনি সা সুবিধা হয় বুলি ভাবোঁ আৰু মই নিজেও মানে মোৰ এখেতৰ মৃত্যুৰ পাছত মই নিজেও কষ্ট কৰি এই কঁঠালগুৰি বুলি কয় ডিব্ৰুজান 4 নম্বৰ ডিব্ৰুজান বুলি কয় মই বহুত মানে ঘাট প্ৰতিঘাত সহ্য কৰিব লগা হয় কাৰণ তাত চোৰৰ বহুত উপদ্ৰৱ মই ৰাতি 12টা 1টাতো মই বাগান যাওঁ মই যুঁজিছোঁ তাৰমানে মই এগৰাকী মহিলা হিচাপে মই এখেতৰ মৃত্যুৰ পিছত মই বহুত যুঁজিছোঁ মানে এনেকুৱা হয় যে মোৰ কোনো দিন ৰাতি নাই মই দিন ৰাতি নাই আৰু মই 70 ঘৰ মানুহক মানে হেৰি দি আছোঁ মানে প্ৰতি সংস্থাপন দিছোঁ আৰু মই সেইকাৰণে ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰখনত যেতিয়া ইমান পিছ পৰি আছে সকলোৱে মিলি বিশেষকৈ এইটো চৰকাৰৰ পদক্ষেপ ল'ব লাগিব কাৰণ এইটোত আমাৰ হেৰিটো নাহে ধন্যবাদ এইফালে আছে শিক্ষয়িত্ৰীসকল জাষ্ট মই অকণমান লৈ লওঁ বাইদেউকতো কথা পাতিলোঁ বাইদেউৰ লগত পাতিলোঁ বাইদেউ আপোনাৰ নামটো কওক আৰু কি পঢ়ায় ইয়াত মোৰ ফুনুমণি মৰাণ দহতীয়া মোৰ নাম মই ছ'চিয়লজি পঢ়াওঁ হয় কেনেকুৱা লাগে স্কুলখন এতিয়া আপোনাৰ স্কুলখন ভাল লাগে এফালে বাইদেউৰ লগততো পাতিলোঁ এফালে বাইদেউৰ কথা কোনেও কোৱা নাই যে পঢ়াইছে নাই বাইদেৱে নামটো কি হয় নি নামটো কি বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুশীলা শৰ্মা বৰুৱা
মই ইয়াতে অৰ্থবিজ্ঞানৰ বিষয়ে পঢ়াই আছোঁ। কেনেকুৱা লাগে ইয়াত? অৰ্থবিজ্ঞান বুলি ক'লে মানে সেয়াই আৰু মোক মানে ষ্টুডেণ্টে বেছিভাগে এইটো কাৰণে নাজানে, কাৰণ অৰ্থবিজ্ঞানটো ইয়াত এটা আপোনাৰ কি বুলি কয় অপশ্যনেল ছাবজেক্ট হিচাপে আছে আৰু সকলোৱে নলয় তাৰমানে। বুজিলোঁ সেইটো কথা। ধন্যবাদ বাইদেউ, ধন্যবাদ। অনুষ্ঠান একেবাৰে শেষ কৰিব বিচাৰিছোঁ। কৰিশ্মা আছে আমাৰ লগত, কি গাবা? মই গায়ত্ৰী হাজৰিকা বাইদেউৰ এটা গীত গাবলৈ চেষ্টা গায়ত্ৰী বাইদেউ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৰিশ্মা মৰাণ। মই এইখন বিদ্যালয়ৰে 18-20 বৰ্ষৰ ছাত্ৰী। আজি কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা গায়ত্ৰী হাজৰিকা বাইদেউ গুচি গৈছে। তেখেতক মই ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি গীত গাবলৈ লৈছোঁ। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে গ'ল। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে গৈ। অনুষ্ঠান চলি আছে আৰু মই এগৰাকী বিশেষ ছাত্ৰীক দেখাব বিচাৰিছোঁ। এইখন বিদ্যালয়, যিখন বিদ্যালয়ৰ নাম হৈছে বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, আৰু এইটো অঞ্চলৰ এখন সৰু বিদ্যালয়, আৰু তাৰ পৰাই পঢ়া শুনা কৰি তেখেতে এইবাৰ কিমান পাৰ্চেণ্টেজ? 78। নামটো কি আছিলে? পাৰিজাত দত্ত। পাৰিজাতে ইয়াৰ পৰাই পঢ়িলা। কোনটো ইয়েৰত তুমি ওলালা? এইবাৰ 2023 পৰা 25 আৰু 23 পৰা 25। নেক্সট কি ভাবিছা? ইয়াত পঢ়া শুনা কৰি কি কৰিবা? মই প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ। প্ৰশাসনিক বিষয়া। ইয়াত পঢ়ি সপোন দেখিব পাৰি? পাৰি। ইয়াত অভাৱ কি আছিলে তোমালোকৰ? অভাৱ মানে এতিয়াতো বহুতখিনিয়ে হ'ল। আগৰ দাদা বাইদেউহঁতৰ পৰা শুনিছোঁ, আৰু আগতে এতিয়া যে আলোচনা কৰিলোঁ আমি, একোতো নাছিলে, লাইব্ৰেৰীত পঢ়িছিলে, তাৰপৰা একো টিং নাছিল, মানে ওপৰৰ পৰা পানী পৰে, তেনেকৈ তেওঁলোকে বৰষুণৰ পানী ছাতি লৈ সেনেকৈ মানে পঢ়িছিলে, তেনেকুৱা টাইপৰ এটা অৱস্থা আছিলে। এতিয়া বাৰু আমি সেইখিনি মানে পোৱা নাই। আমি এতিয়া যিখিনি পাইছোঁ ভালেখিনিয়ে সুবিধা পাইছোঁ, আৰু বিচাৰিছোঁ যে আগন্তুক মানে ইয়াতকৈও যাতে ভালদৰে মানে এখন হেৰি হওক, যাতে আমাৰ এই অঞ্চলটোতে এখন ভাল মহাবিদ্যালয় গঢ়ি উঠে, তাৰে কামনা কৰিছোঁ। এতিয়া নেক্সট ক'ত পঢ়িবাগে তুমি? কাৰণ ইয়াততো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই। ইয়াত নাই, এতিয়া মই ডিগবৈ কলেজত ল'ম। ডিগবৈ কলেজত যাবা। অ'কে, এয়াই আছিলে এগৰাকী ছাত্ৰী। তেওঁ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন, এনেকুৱা এখন বিদ্যালয়ৰ পৰা তেওঁ সেই সপোন দেখিছে, আৰু এতিয়া ডিগবৈ মহাবিদ্যালয়ত পঢ়িব লাগিব, কাৰণ এইটো অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই। দুখ লগা কথা না? হয়, বহুত দুখ লগা কথা। আজি মানে এই বিদ্যালয়খনৰ যিহেতু 15 বছৰ হৈছে, আশে পাশে থকা বাকী বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। তোমালোক পেঙেৰী হায়াৰ ছেকেণ্ডেৰী? হাইস্কুল। পেঙেৰী হাইস্কুল। নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণা মাউত। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীমা চেত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অস্মি চেত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মী ভোজেল। আৰু এই চাৰিগৰাকী ভনীয়ে ইয়াত আপোনালোকক এতিয়া গোৰ্খা নৃত্য, নেপালী নৃত্য বা গোৰ্খা নৃত্য কৰি দেখাব। গতিকে আহক চাই লওঁ। গছৰ তলত খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিব। মিউজিক তাত বাজিব চাগে, ত' আমি দেখাব বেছি নোৱাৰিম, অকণমান চাই লওক আপোনালোকে। এই স্কুলখনৰ বিষয়ে কিবা কৈছা যে? ইয়াৰ বিষয়লৈ মই প্ৰথমতে যিসকল বৰেণ্য ব্যক্তিয়ে তেখেতসকলৰ অশেষ ত্যাগ স্বীকাৰ কৰি এই যিখন প্ৰতিষ্ঠা কৰিলে, বয়োজ্যেষ্ঠ যিসকল আগৰ প্ৰতিষ্ঠাপকসকল, আৰু লগতে সেইসকললৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইমানখিনি সফল হৈছোঁ যদিও আমাৰ অঞ্চলটোৰ মানে বিশালতাৰ ভিত্তিত মানে এইটো আমি সফল হৈছোঁ বুলি আমি ক'ব নোৱাৰোঁ। তেখেতসকলে ত্যাগ স্বীকাৰ কৰি এখন প্ৰতিষ্ঠা কৰিলে, কিন্তু তাত আমাৰ চৰকাৰৰ তৰফৰ ফালৰ পৰাও আমাৰ দৃষ্টি নিক্ষেপ কৰিব লাগিছিলে আমাৰ এই পিছপৰা অঞ্চলটোত, কাৰণ এই অঞ্চলটো ইমান কিছুমান মানে সাংঘাতিক সমস্যাৰ দ্বাৰা মানে জৰ্জৰিত হৈ আছে। আপোনালোকে আগতেও কৈ গৈছে, ড্ৰাগছৰ পৰা আদি কৰি শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা হৈছে, আমাৰ ল'ৰা মেট্ৰিকৰ দেওনা পাৰ কৰি, আগৰ কথা কৈ আছোঁ মই,
মানে ডিগবৈত পঢ়িব যাব লাগে ডিগবৈত পঢ়িবলৈ যাওঁতে মানে কি হয় আপোনাৰ গাড়ী ভাড়া পৰ্যন্ত নাথাকে সেনেকুৱা বহুত মেধাৱী ছাত্ৰ ছাত্ৰী সেই তাতে শিক্ষা সাং কৰিবলগীয়া হৈছে আধাখনীয়া হৈছে তো সেইকাৰণে আজি মানে তাৰপিছত এই অনুষ্ঠানৰ জৰিয়তে মই আমাৰ খুব দক্ষ মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত আমাৰ মাননীয় শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ মোৰ তৰফৰ পৰা মানে অনুৰোধ আৰু আহ্বান যে এই পিছপৰা পেঙেৰি অঞ্চল বৃহত্তৰ পেঙেৰি অঞ্চলৰ ৰাইজৰ প্ৰতি সঁহাৰি জনাই আৰু দয়া কৰি তেখেতে এই জ্ঞাত এই অঞ্চলটোৰ বিষয়ে আৰু মোৰ বিশ্বাস তেখেতে এই আমাৰ যিখন এতিয়া বৰ্তমান বেচৰকাৰী হৈ আছে যিখন আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা জুনিয়ৰ কলেজ বুলি কোৱা হৈছে এই জুনিয়ৰ কলেজখনক চৰকাৰীকৰণ কৰক আৰু স্নাতক ডিগ্ৰী পৰ্যায়লৈকে উন্নীত কৰক ধন্যবাদ